নমস্কাৰ দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান মুক্ত মঞ্চলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ আজি এই অনুষ্ঠানত আমি এনে এটা বিষয় আলোচনা কৰিবলৈ ওলাইছো যেটো বিষয় দৰাচলতে আমি আলোচনা কৰিব নিবিচাৰো দৈনিক এনে কিছুমান খবৰ আহে যিবোৰ খবৰ আমি দৰাচলতে প্ৰকাশ কৰিব নিবিচাৰো কিন্তু পৰিস্থিতি আমাক বাধ্য কৰায় সাংবাদিক হিচাপে সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে আমি বাধ্য আমি দায়বদ্ধ আমি সেই খবৰবোৰ সেই ঘটনাক্ৰমবোৰ আপোনালোকৰ সন্মুখলৈ আনিবলগীয়া হয় আজি যেটো বিষয় আলোচনা কৰিব বিচাৰিছো সেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া বা খুব মাৰ নজাওতে আকৌ এটা অতি ভয়ংকৰ ঘটনা ঘটিল এইখন গুৱাহাটী মহানগৰীত যেটো ঘটনাই সকলোকে এতিয়া জুকাৰি গৈছে ডিম্পল কুমাবত নামৰ এগৰাকী কিশোৰীক নিজ গৃহতে সম্পৰ্কীয় ভাতৃয়ে অতি বৰ্বৰতাৰে হত্যা কৰিলে যেটো ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰবল জুকাৰণি তুলিছে কেৱল নন্দিতা বা ডিম্পলে নহয় হেহতীয়া দিনকেইটাত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে যিবোৰ ঘটনাক লৈ আমি মুকমৌন হৈ পৰো আমি বাকৰুদ্ধ হৈ পৰো এনেবোৰ ঘটনা আহে সমুখলৈ যিবোৰ ঘটনাৰ খবৰ আপোনালোকৰ সমুখলৈ আমি আনিবলৈ কেতিয়াবা সংকাবোধ কৰোঁ আমিও সংকোচ বোধ কৰোঁ এনে কিছুমান ঘটনা বুলি শেহতীয়াকৈ ঘটি আছে আমি ক'ব বিচাৰিছোঁ ৰাজ্যত যি ধৰণে নাৰীজনিত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে নাৰী বিৰুদ্ধে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে দৈনিক ধৰ্ষণ হত্যাৰ বহু ঘটনা পোহৰলৈ আহিবলৈ ধৰিছে কিয় দৰাচলতে এনে ঘটনাবোৰ বাঢ়িবলৈ লৈছে ৰাজ্যত কিদৰে আমি প্ৰতিৰোধ গঢ়িম নাৰী সমাজে এই ঘটনাবোৰক কি ধৰণে লৈছে সেই সকলো কথা আজি আমি পাতিম এই আলোচনাত মই কেইবাগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মই সকলোকে পৰিচয় কৰাই দিব বিচাৰিছো মোৰ সৈতে আছে বিজেপিৰ মিডিয়া পেনেলিষ্ট উমিদ একা বৰুৱা আপোনাক স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকন আছে আপোনাক স্বাগতম জনাইছো অসম গণ পৰিষদৰ মুখপাত্ৰ কস্তুৰী চুতীয়া আছে আপোনাক স্বাগতম জনাইছো ছাত্ৰনেত্ৰী সমাজকৰ্মী মুনমি দত্ত আছে আপোনাক স্বাগতম জনাইছো শিশু সুৰক্ষা অধিকাৰ আয়োগ অসমৰ সদস্য ডক্টৰ পিলু হাজৰিকা আছে বাইদেউ আপোনাকো স্বাগতম জনাইছো এই অনুষ্ঠানলৈ মই প্ৰথমতে কস্তুৰীৰ পৰা আৰম্ভ কৰিব বিচাৰিছো এগৰাকী যুৱ নেত্ৰী আপুনি যি ধৰণৰ ঘটনাবোৰ ঘটিবলৈ লৈছে এই যেটো ঘটনা গুৱাহাটীৰ মাজমজিয়াত ঘটি গ'ল এই ঘটনাবিলাকে যুৱ সমাজত বিশেষকৈ যুৱতী কিশোৰী মহিলা সমাজত কি ধৰণৰ প্ৰভাৱ পেলায় প্ৰথম কথা হৈছে এই শেহতীয়াকৈ যি অপৰাধ প্ৰৱণতা বৃদ্ধি হৈছে সি খুবেই দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱে যে নাৰী কেন্দ্ৰিক যিসমূহ অপৰাধজনিত ঘটনা বৃদ্ধি হৈছে আৰু তাৰ পাছত প্ৰতিবাদ তাৰ পাছতো সমাধান সূত্ৰ এটা আমি বিচাৰি নাপাওঁ অপৰাধী হাৰি যায় আইনৰ সুৰুঙাৰে এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে সমাজক খুবেই নেতিবাচক প্ৰভাৱ পেলাইছে যাৰ বাবে আইনৰ সুৰুঙাৰে হাৰি যাম বুলি এক নিজৰ মাজত এটা কনফিডেন্স এক আত্মবিশ্বাস গঢ় লৈ উঠিছে অপৰাধীসকলৰ আৰু তাৰ বাবে তেওঁলোকে বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস পাইছে আচলতে এইটো খুবেই দুৰ্ভাগ্যজনক কথা আৰু এই অপৰাধ প্ৰৱণতা আচলতে আমি এটা সমাধান সূত্ৰ উলিয়াবই লাগিব আজি এজন যিগৰাকী কিশোৰী বলি হ'ল তেখেতৰ তেওঁ নিজৰ প্ৰাণ হেৰুৱালে যিজনে অপৰাধ সংঘটিত কৰিছে তেওঁ এজন কিশোৰ মন কৰিবলগীয়া কথা যে এই কিশোৰসকলৰ মনত এনেধৰণৰ অপৰাধ প্ৰৱণতা কিদৰে বৃদ্ধি পাইছে গতিকে তাৰ সমাধান সূত্ৰ আমি আচলতে আজি বিচাৰিব লাগিব উমিদ একা বৰুৱা আপুনি এগৰাকী অধিবক্তা যদিও বা আপোনাক দলীয় হিচাপে আজি ইয়াত বিচৰা হৈছে দলীয় প্ৰতিনিধি হিচাপে কিন্তু ৰাজনৈতিক দিশত মই আলোচনাটো নিব বিচৰা নাই শেহতীয়াকৈ নন্দিতাৰ ক্ষেত্ৰতো যেটো ঘটনা ঘটিল আমি এই ঘটনাকো অনুৰূপ বুলিয়ে ক'ব লাগিব এতিয়া যিহেতু এটি কিশোৰে এনে অপৰাধৰ দৰে ঘটনা কৰিছে অপৰাধ কৰিছে কি ধৰণৰ শাস্তি বা কি ধৰণৰ আইনী প্ৰক্ৰিয়াৰ মাজৰে গোটেই বিচাৰ প্ৰক্ৰিয়াটো আগবাঢ়িব পাৰে আসলতে এনেকুৱা ধৰণৰ আলোচনাত অংশগ্ৰহণ কৰিব লগাটোৱে খুব দুৰ্ভাগ্যজনক আৰু অতিশয় দুখ লাগিছে কাৰণ সেইগৰাকী যদি কালিলৈকে আমাৰো কন্যা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে এতিয়া আইনী দৃষ্টিকোণৰ পৰা আমি যদি চাওঁ ধৰক বিভিন্ন ধৰণৰ শাস্তিৰ বিধান আছে কিন্তু তেখেতৰ সেই বয়সটো ধৰকচোন এতিয়া যিখন আমাৰ জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট আছে সেইখন এক্টক লৈ পেলাই বিভিন্ন ধৰণৰ আলোচনাও হৈছে যে তাত আমি 18 বছৰলৈকে আমাৰ জুভেনাইল হিচাপত ধৰা হয় কিন্তু যেতিয়া দামিনী হত্যা হৈছিলে দামিনীক যেতিয়া ধৰ্ষণ কৰি হত্যা কৰা হৈছিল তাৰ পিছত আমাৰ এক্স চিফ জাষ্টিচ আছিলে তেখেত জে.এছ. বাৰ্মা তেখেতৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিলে তিনিজনীয়া কমিটি আৰু সেই কমিটিৰ পিছত ফৌজদাৰী আইনত অৰ্থাৎ ক্ৰিমিনেল লত বিভিন্ন ধৰণৰ সংশোধনী হ'ল কিন্তু এইখন যদিও
যে জুভেনাইল জাষ্টিচ যিখন মই ক'লোঁ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন এক্ট সেইখন আপোনাৰ এমেণ্ডমেণ্ট বিল হৈ আছে এতিয়ালৈকে সেইখন এক্টত পৰিণত হোৱা নাই যদি সেইখন এক্টত পৰিণত হয় তাত বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছে যে 7 বছৰৰ ওপৰৰ যদি আপোনাৰ হয় অৰ্থাৎ সকলো ধৰণৰ অপৰাধ নহয় ধৰক এনেকুৱা ধৰণৰ ধৰ্ষণ বা মৃত্যু বা যদি আপোনাৰ যিবিলাকৰ বিধান আমাৰ ভাৰতীয় দণ্ডবিধি 7 বছৰতকৈ ওপৰত আছে তেনেকুৱাও যদি কৰে কিশোৰে সেই ক্ষেত্ৰত 16 বছৰলৈকে আনিব পৰা যায় নেকি কিন্তু যিহেতু এতিয়া এখন আইনত পৰিণত হোৱা নাই গতিকে আমি যিমান দূৰলৈ গম পাইছোঁ যে এই কিশোৰজনৰ বয়স হয়তো 16 বছৰ মানে হ'ব যিহেতু তেওঁ মেট্ৰিক পাছ কৰিছে এইবাৰ গতিকে সেই দৃষ্টিভংগীৰ পৰা তেখেতৰ শাস্তিৰ বিধানটো জুভেনাইল জাষ্টিচ বৰ্ডতে তেখেতক কাৰেকশ্যন হোমত ৰখা হ'ব আৰু সেইটোত আপুনি যিটো দামিনী হত্যাৰ ক্ষেত্ৰত দেখিছিলে তেওঁৰ ক্ষেত্ৰত বাৰু ধৰ্ষণো হৈছিল আমি এইটো যিহেতু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি এই ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে তাত যদি আপোনাৰ তেখেতৰ হয়তো খুব বেছি 3 বছৰৰ মানে হ'ব পাৰে এতিয়া কথাটো হ'ল মই এই আইনী দৃষ্টিকোণটো পৰৱৰ্তী সময়তো আপুনি সুবিধা দিলে ভাল বিস্তৃত আকাৰত কম কিন্তু মই ভাবোঁ যে এই পৰিস্থিতিটো কিয় হৈছে আমি যদি আজি চাওঁ যে সেই কিশোৰজন আমি গম পাইছোঁ যে ড্ৰাগছ এডিক্টেড হয় আজি আপুনি দেখিছে যে আমাৰ চৰকাৰখনে ড্ৰাগছৰ ক্ষেত্ৰত কি ধৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ এই ড্ৰাগছৰ মাজত সোমাই গৈ এই যুৱ প্ৰজন্ম এনেকৈ ধ্বংসৰ গৰাহত গৈছে যে আমি এটা মানে ক্ৰিমিনেল লত আমি এটা কথা কওঁ যে গিল্টি মাইণ্ড যিটো আমাৰ মেনষ্ট্ৰিয়া বুলি কোৱা যায় সেই ল'ৰাজনে নিজৰ এজন সম্বন্ধীয় ভনীয়েকক এনেকৈ ধৰণৰ হত্যা কৰাটোৰ অন্তৰালত বহুত ধৰণৰ কথা আপোনাৰ পৰিস্থিতি তেখেতৰ মানসিক স্বাস্থ্য তেওঁৰ বহুত ধৰণৰ কথা জড়িত হৈ থাকে যিটো আমি আইনৰ দৃষ্টিকোণৰ পৰা আমাৰ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হয় তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহে কিন্তু মই আজি মানে সেই ছাত্ৰীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ আৰু মই সকলো মাতৃজাতি সকলো ছাত্ৰী সকলো যুৱ প্ৰজন্মৰ সকলোকে অনুৰোধ জনাইছোঁ যে প্ৰথমতে আমি নিজৰ আত্মৰক্ষাৰ কাৰণে চিন্তা কৰিব লাগে কাৰণ যিকোনো এটা এনেকুৱা পৰিস্থিতি হ'ব লাগিলে আজি শ্বেতা আগৰৱালাক চাওক আজি আপুনি নন্দিতা কথাটো চাওক আপুনি আজি এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিয়ে থাকে গতিকে আমি সেই তেনেকুৱা ধৰণৰ লাগিলে আমাৰ সম্বন্ধীয় হওক লাগিলে আমাৰ বন্ধু হওক লাগিলে আমাৰ হাজবেণ্ড হওক তেনেকুৱা কিবা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতে আমি নিজৰ আত্মৰক্ষাৰ কাৰণে চিন্তা কৰিব লাগে আৰু এইখিনিতে মই এটা কথা আইনী দৃষ্টিকোণৰ পৰা আপোনাক কৈ থৈ দিছোঁ ইতিমধ্যে যিহেতু তেখেতক পুলিচে তেখেতক গ্ৰেপ্তাৰ কৰিছে বা তেওঁ ইতিমধ্যে সেই কথাটো স্বীকাৰো কৰিছে গতিকে এনেকুৱা ধৰণৰ কেছবিলাকত জেনেৰেলি আমাৰ মেডিকেল এভিডেঞ্চ আমাৰ ফৰেঞ্চিক এভিডেঞ্চৰ পৰা আদি কৰি DNA এক্সামিনেশ্যনৰ পৰা আদি কৰি আপোনাৰ তেওঁ বিভিন্ন ধৰণৰ কথা নিৰ্ভৰ কৰে কিন্তু আজি এইটো পাৰ্টিকুলাৰলি আপুনি মোক কিশোৰজনৰ ক্ষেত্ৰত সুধিছে কিন্তু যদি অন্যান্য ক্ষেত্ৰত হয় তাৰ আইনী বিধানবিলাক বা ব্যৱস্থাবিলাক বেলেগ ধৰণৰ হ'ব গতিকে সেই কথাখিনিও আমি পৰৱৰ্তী সময়ত আহিব পাৰিম ডক্টৰ পিলু হাজৰিকা বাইদেউ আছে যিহেতু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চৰকাৰে বহু কাম কৰিছে এতিয়া ধৰক শিশুৰ অধিকাৰ শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰতো বহু কাম কৰি থকা হৈছে তথাপিও আৰু অকণমান কিবা কৰিবলগীয়া আছিলে নেকি বিশেষকৈ শিশু কিশোৰসকলৰো যেনে এটা অপৰাধপ্ৰৱণ মন এতিয়া গঢ় লোৱা আমি দেখিবলৈ পাইছোঁ কি কৰা উচিত দৰাচলতে সমাজত যাতে এনে ঘটনাবোৰৰ পুনৰাবৃত্তি নহয় আজি ইয়াত উপস্থিত হ'বলৈ পাই মই অত্যন্ত দুখী হৈছোঁ যিটো মানে আজি ইছ্যুৰ ওপৰত আমি আলোচনা কৰিবলৈ ওলাইছোঁ এনেকুৱা ধৰণৰ ঘটনা আমি কেইবাটাও মানে বিগত মাহত আমি দেখিবলৈ পাইছোঁ যথেষ্টখিনি মানে বিগত মাহ বুলি নহয় এই বছৰটো আমি বহুতখিনি যথেষ্টখিনি দেখিবলৈ পাইছোঁ গতিকে আমি ভাবিছোঁ যে মানে এনেকুৱা ধৰণৰ প্ৰৱণতা যিটো মানে শিশু অপৰাধমূলক প্ৰৱণতা যিটো সেইটো হোৱাৰ এটা মানে মই নাভাবোঁ যে যথেষ্টখিনি আমাৰ আইন আছে জুভেনাইল জাষ্টিচ এক্ট আছে পক্সো এক্ট আছে যথেষ্টখিনি চাইল্ড ৰিলেটেড আইন আছে কিন্তু আইন থকা সত্ত্বেও আমি কিছুমান কিন্তু অপৰাধ ৰোধ কৰিব পৰা নাই এইখিনি অকল যে মানে আইনৰ জৰিয়তে যে আমি অপৰাধ ৰোধ কৰিব পাৰিম এনেকুৱা কথা নহয় কিন্তু মানুহৰ মাজত এটা সজাগতা বৃদ্ধি কৰিব পাৰিব লাগিব আমি সকলোৱে এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট বা এটা অৰ্গেনাইজেশ্যন বা এজন ব্যক্তিয়ে কোনো ধৰণৰ সামাজিক সমস্যা সমাধান কৰিব নোৱাৰে তাৰ বাবে আমি সকলোৱে দায়বদ্ধ হ'ব লাগিব আমাৰ সকলোৰে দায়বদ্ধতাৰ মাজেদিহে আমি সমস্যাবোৰ সমাধান কৰিব পাৰিম এতিয়া এই কিশোৰজনে এইটো অপৰাধ কৰিলে এতিয়া যিহেতু আমাৰ এটা কথা আছে যে যিহেতু এটা লকডাউন সকলো স্কুল বন্ধ হৈ আছে ল'ৰা ছোৱালীবোৰ মেক্সিমাম আপুনি সময় চাব মোবাইল বা টিভি বা লেপটপৰ আগত তেওঁলোকৰ এনেকৈ চাওঁতে চাওঁতে তেওঁলোকৰ এটা এংজাইটি ডিপ্ৰেশ্যন ফাৰ্ষ্ট্ৰেশ্যন আনচাৰ্টেনিটি এইখিনি ইছ্যু তেওঁলোকৰ আহি পৰিছে আৰু আহি পৰাৰ কাৰণে তেওঁলোকে কি কৰিব কি নকৰিব ক'লৈ যাব এনেকুৱা ধৰণৰ এটা আৰু এইটো চিটুৱেশ্যনত আমি ল'ৰা ছোৱালীবিলাকৰ আমাৰ যিটো
যিটো সাইকোলজিক্যাল যিটো মানে প্ৰবলেম থাকে আমি সেইটো মানুহক আমাৰ মানসিক অৱস্থাৰ কথাটো আমি মানুহক ক'বলৈও দিগদাৰি পাওঁ বা আমি কেতিয়াও সেইটো চিকিৎসাৰ যে প্ৰয়োজন আছে সেইটো আমি কেতিয়া নাভাবোঁ আমাৰ সাইকোলজিক্যাল যিটো কাউন্সিলিঙৰ প্ৰয়োজন সেইটো আমি প্ৰায় অভাৱ দেখিবলৈ পাওঁ সেইকাৰণে এই শিশুসকলৰ সাধাৰণতে আমাৰ যিখিনি এডলেসেন্স পিৰিয়ডৰ যিখিনি শিশু আছে সেই শিশুসকলক বিশেষকৈ আমি কাউন্সিলিঙৰ কি ধৰণে ব্যৱস্থা কৰিব পাৰোঁ ঘৰত আছে কিন্তু তেওঁলোকক কেনেকুৱা ধৰণৰ আমি ধৰি লওক সাইকোলজিক্যাল তেওঁলোকৰ যাতে এফেক্ট মানে তেনেকুৱা নহয় সেইখিনি আমি চোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে এইটো সময়ত মই বৰ্ণালী ফুকন আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ নন্দিতাৰ ঘটনাটোৰ পাছত আমি দেখিবলৈ পালোঁ যে ৰাজ্য চৰকাৰৰ কেবিনেটেই সিদ্ধান্ত লৈছিল যে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো ফাৰ্ষ্ট ট্ৰেক আদালতত কৰা হ'ব এতিয়া এনেধৰণৰ বহু ঘটনা আছে সকলো ঘটনাবোৰেই এনেদৰে তাৎক্ষণিকভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই দোষীক কঠোৰৰ পৰা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়া এটা ব্যৱস্থা কৰিলে এটা প্ৰতিৰোধ ব্যৱস্থা বা এটা ভয় মানুহৰ মাজত সেই যিচাম লোক যিচামে এই সমাজখনক আজি লজ্জানত কৰিবলৈ ধৰিছে মানৱীয়তা বোধক একফালৰ পৰা তেওঁলোকে হত্যা কৰিবলৈ ধৰিছে এই পদক্ষেপবোৰ শীঘ্ৰে চৰকাৰে লোৱাটো প্ৰয়োজন নেকি প্ৰতিটো এনেধৰণৰ অপৰাধতে ফাৰ্ষ্ট ট্ৰেক আদালতলৈ যাওক বিচাৰ প্ৰক্ৰিয়া সোনকালে হওক দোষীয়ে কঠোৰতম শাস্তি পাওক আজি চাওক প্ৰথমতেতো মই খুবেই দুঃখিত আৰু আমি সকলোৱে লজ্জাবোধ কৰাটো বিৰাট প্ৰয়োজন বৰ্তমান সময়ত যি সময়ত অসম তথা নৰ্থ ইষ্টৰ আমাৰ মহিলাসকলে আমাৰ কন্যা সন্তানসকলে যেতিয়া ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই তেনে অৱস্থাত আমি অসমৰ এই সকল নাৰী আজি আমি টিভিৰ আগত বহি পেলাই ডিছকাশ্যনত বহিব লগা হৈছে যে অসমৰ নাৰী আজি সুৰক্ষিত নহয় তাতকৈ বেছি লজ্জাজনক কথা আৰু হ'ব নোৱাৰে আজিৰ সময়ত এতিয়া চাওক অকল নন্দিতা শইকীয়াৰ কেছটোৱে নহয় যিমান এনেকুৱা ধৰণৰ নাৰীৰ ওপৰত বা শিশুৰ ওপৰত যিসমূহ কেছ হৈ আছে এনেকুৱা অপৰাধজনিত কাৰণ ঘটনাবোৰ ঘটি গৈ আছে সেইটো অকল এটা কেছে ফাৰ্ষ্ট ট্ৰেকত দিলে নহ'ব সকলো কেছ ফাৰ্ষ্ট ট্ৰেক আদালতত যাব লাগে আৰু লগতে আজি ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা যেতিয়া কৈছে সেই ফাৰ্ষ্ট ট্ৰেক আদালতত যেতিয়া কেছটো যাব তাৰ আগতে চাৰ্জশ্বিটখন যোনখন মই বহুত বেছি আইনী মেৰপাকলৈ মই নাযাওঁ কাৰণ মই আইনৰ কথা মই বহুত বেছি ভালকৈ ক'ব নোৱাৰিম তথাপিতো যিখিনি সাম্যক মোৰ নলেজ আছে সেইখিনিৰ ওপৰত ক'ম যে যিসমূহ চাৰ্জশ্বিট বনাই দিব লাগিব তাৰ ওপৰতহে হ'ব তাতে ইনভেষ্টিগেশ্যন অফিচাৰজনৰো মানে এক্টিভটো থকাটো খুবেই জৰুৰী যে তেওঁ প্ৰম্পট হ'ব লাগিব ডিচিশ্যনবিলাক আজি চাওক মই ৰাজনীতিকৰণ কৰিব বিচৰা নাই আজিৰ এই টপিকটো কিন্তু কৰিবলৈ বাধ্য আজি দিন দুপৰতে আজি কেইদিনমান আগলৈকে বিজেপি চৰকাৰখনৰ যিসকল কৰ্মকৰ্তা আৰু কৰ্মীসকল আছিলে তেওঁলোকৰ এটা ট্ৰেণ্ড চলিছিলে তেওঁলোকৰ ছ'চিয়েল মিডিয়া প্ৰফাইলত যে মে ভি চকীদাৰ আমুক চকীদাৰ তামুক কিন্তু দিন দুপৰতে নন্দিতা শইকীয়া এই ৰাস্তাৰ মাজমজিয়াত আহি পেলাই দাৰে ঘপিয়াই হত্যা যে কৰিলে সেই সময়ত এই চকীদাৰকেইটা ক'লে গৈছিলে আমাৰ জাগ্ৰত প্ৰহৰী অসম আৰক্ষী এজনী ছোৱালীক এটা দাৰ ঘাপতটো তেওঁ ঢুকুৱা নাই ইমানবাৰ উপৰ্যুপৰি ঘপিয়াইছে তেতিয়া অসম আৰক্ষী কি কাৰণে আহি নাপালেহি সেইখিনি জেগাত গতিকে এইসমূহ ব্যৱস্থা কাৰ কৰিব লগা আছিলে এইসমূহ কাৰ দায়বদ্ধতা থাকিব লাগিছিলে আজি হয় আমাৰ সমাজখনৰ এইটো এটা ব্যাধি নাৰীৰ ওপৰত চলা অপৰাধবোৰ এইটো এটা মানসিক ব্যাধি যিটো এখন ঘৰৰ পৰা আমি চাব লাগিব এখন ঘৰৰ পৰিৱেশটো কেনেকুৱা আজি এজনী কন্যা সন্তানক যেনেকৈ পৰিৱেশৰ লগত মিলিবলৈ কাপোৰ সাজ পাৰ কেনেকৈ পিন্ধিবলৈ শিকায় গাৰ্জেনে তেনেকৈ ল'ৰা সন্তানটোকো শিকোৱাটো খুবেই জৰুৰী আৰু ঘৰৰ পৰিৱেশ আজি যদি ল'ৰা সন্তানটোৱে যদি দেখা পাইছে নিজৰ দেউতাকে নিজৰ মাকক অশ্লীল ব্যৱহাৰ কৰা মদ পানী খাই পেলাই মাৰপিট কৰা যে অশ্লীল গালি গালাজ পাৰিছে সেই সন্তানটোৱে কিন্তু সেইজন পিতৃৰ পৰা সেয়াই শিকিব গতিকে এইটো বৰ্তমানৰ এই পৰিস্থিতিত ঘৰখনৰ লগতে সমাজখনৰো দায়বদ্ধতা যথেষ্ট বেছি লগতে চৰকাৰখনৰ দায়বদ্ধ যথেষ্ট বেছি হ'ব লাগিছিলে কাৰণ 2016 চনৰ পিছত আজি চাওক 2016 চনৰ পিছত আমাৰ যি NCRB ডাটা আছে তাতে অসম গৈ পেলাই প্ৰথম স্থান পালেগৈ গতিকে আগতেতো অসম কেতিয়াও প্ৰথম স্থানত নাছিলে আজি অসম প্ৰথম স্থানত হ'ব ক'ত লাগিছিলে শিক্ষা স্বাস্থ্য এইবোৰ খণ্ডত হ'ব লাগিছিলে কিন্তু অসম গৈ আজি প্ৰথম স্থানত পাইছে গৈ নাৰীজনিত অপৰাধত আজি অসম এক নম্বৰত যিখন নৰ্থ ইষ্টত ঘৰত কন্যা সন্তান জন্ম হলে কোনোবা এখন ষ্টেট আছে নেকি য'ত নেকি কন্যা সন্তান জন্ম হলে পৰিবাৰে যে উপভোগ কৰে ফূৰ্তি কৰে আছে নেকি কোনোবা এখন ভাৰতবৰ্ষৰ কোনোবা এখন ষ্টেটত চবতে ডাউৰি প্ৰথা আছে ছোৱালী কন্যা সন্তান জন্ম হলে মাৰি পেলোৱা তেনেকুৱাও আমি ঘটনাবোৰ শুনা পাওঁ কিন্তু অসম এনেকুৱা এখন ৰাজ্য আছিলে য'ত নেকি কন্যা সন্তানক যথেষ্ট মৰম কৰা হয় আমাৰ মেঘালয় এইসমূহ ৰাজ্যতে নাৰীক অগ্ৰাধিকাৰ দিয়া হয় কিন্তু আজি বিজেপি চৰকাৰখন অহাৰ পিছতে
আপুনি চাব দেই ৰাজনীতিকৰণ কৰা নাই কিন্তু ফেক্টৰ পৰা কৈছোঁ বিজেপি চৰকাৰখন অহাৰ পিছতে যি কাউ বেল্টৰ ৰাজনীতি আছিলে যিটো নৰ্থ ইণ্ডিয়ান যিবোৰ পলিচি আছিলে উইমেনক লৈ পেলাই যিবোৰ খ্ৰীষ্টাচাৰ আছিলে মোগলী কালচাৰ আজি তেওঁলোকে মোগল বিৰোধিতা কৰে কিন্তু মোগলী কালচাৰ কাৰ আছিলে এই মোগলসকলে যেনেকৈ আমাৰ হিন্দু নাৰীসকলক ডমিনেট কৰিছিলে যেনেকৈ অত্যাচাৰ কৰিছিলে সেই কালচাৰবোৰ লৈ আহি আজি অসম পোৱালে হয় অসমীয়া দেখাৰ কথা আছে যে স্থান হেৰালে মান যায় আজি শংকৰদেৱৰ ঠাইত যেতিয়া RSSৰ আপোনাৰ নীতি আদৰ্শ যেতিয়া অসমলৈ আনিলে সেই স্থান যোৱাৰ লগালগ অসমৰ কন্যা সন্তানসকলক আমি আজি মৃত্যুৰ মুখলৈ তিলকে ঠেলি দিছোঁ তেনেকৈ সেই আমাৰ মান আমাৰ স্বাভিমান আমাৰ কন্যা সন্তানসকলক আমি হেৰুৱাবলৈ বাধ্য হৈছোঁ গতিকে অসমৰ ৰাইজকো আহ্বান অসমৰ চৰকাৰখনকো আহ্বান যে তেওঁলোকে কঠোৰৰ পৰা কঠোৰ হওক তেওঁলোকে মাতক যে অসমৰ কন্যা সন্তানৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব তেওঁলোকক ন্যায় দিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব অকল বেটি বচাও বেটি পঢ়াও মন্ত্ৰণা লৈ পেলাই তেওঁলোকে আৰু ভাৰতবৰ্ষৰ ৰাইজক অসমীয়া ৰাইজক আভুৱা বুলাব নোৱাৰে আমি যদি আজি 2012 চনলৈ ঘূৰি যাওঁ আজি ৰাজনীতি প্ৰতিটো পলতে তেওঁলোকৰ কথা আহিব কাৰণ 2012 চনত যেতিয়া নিৰ্ভয়া কাণ্ড হৈছিলে তেতিয়া বিজেপি চৰকাৰৰ তেতিয়াৰ অপজিশনত থকা বিজেপিৰ শ্লোগান আছিলে বহুত हो गई बेटी पे बार अब की बार मोदी सरकार हे मोदी सरकार অহাৰ পিছৰ প্ৰায় আজি ক্ৰাইম ৰেট গৈ পেলে বাঢ়ি ভাৰতবৰ্ষ জাকত জিলিকা হৈ পৰিছে নাৰীৰ এগেইনষ্টত ক্ৰাইমত বেলেগত জাকত জিলিকা কৰিব লাগিছিলে আজি বিশ্বগুৰু ভাৰতবৰ্ষত আজি প্ৰতিজনী নাৰী আজি প্ৰতিজনী আমি ইয়াৰ পৰা আজি ওলাই যাওঁতেও হয়তো আমি তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে গতিকে এই সমূহ দায়িত্ব আমাৰ চৰকাৰখনে লোৱাটো খুবেই জৰুৰী এটা কথাটো হ'ল যি ধৰণে আপুনি কৈছে মই এই বিষয়টো লৈ এটা মোৰো ইয়াত ক'বলগীয়া আছে যে কিছুমান ক্ষেত্ৰত আমি সকলো দিশত আমি চৰকাৰখনকে জগৰীয়া কৰিলে নহ'ব কেতিয়াবা কি হয় এটা অপৰাধ বা এটা ঘটনা ইয়াৰ বাবে চৰকাৰৰ প্ৰৰোচনা নিশ্চয় নাথাকিব আজি যিটো ঘটনা হ'ল ইয়াত চৰকাৰৰ নিশ্চয় প্ৰৰোচনা নাই দুই এটা ঘটনা ঘটিছে ক'ৰবাত আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষী বা প্ৰশাসন বা সমান্তৰালকৈ কিন্তু চৰকাৰেও কিছু প্ৰশংসনীয় কাম কৰিছে মই একেটা প্ৰসংগতে মই যদি যেহেতু বিজেপিৰ ফালৰ পৰা প্ৰতিনিধিগৰাকী আছে উমিৰাকা বৰুৱা যি ধৰণে বৰ্ণালী ফুকনে ব্যাখ্যা কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব যে মোদী চৰকাৰ অহাৰ পিছত অসমতে হওক বা দেশতে হওক অপৰাধ নাৰীৰ বিৰুদ্ধে বাঢ়িছে নহয় প্ৰথম কথা হৈছে আজি খুব দুখজনক কথা যে তেখেতে আজিৰ এই ঘটনা য'ত আমি মিলিত হৈছোঁ তাতো আজি তেখেতে বাকযুদ্ধৰ জৰিয়তে ৰাজনীতিকৰণ কৰিব বিচাৰিছে মই তেখেতক প্ৰথমতে জনাই দিব বিচাৰিছোঁ বিশ্বজোৰা জৰীপৰ ভিত্তিত তথ্য অনুসৰি প্ৰতিগৰাকী মহিলাই তেওঁৰ নিকটৱৰ্তী আত্মীয়ৰ দ্বাৰা নিৰ্যাতনৰ বলি হয় গতিকে আজিৰ ঘটনাটোৰ লগত বা নন্দিতা শইকীয়াৰ ঘটনাটোৰ লগত কোনো কাৰণতে চৰকাৰ দায়ী নহয় এতিয়া মই আহিছোঁ আজি আমাৰ চৰকাৰে আপোনালোকৰ যে কংগ্ৰেছ চৰকাৰ আছিলে 2001 পৰা 2015 চনলৈকে তাৰ মাজত এদিন দেখুৱাই দিয়কচোন যে মুখ্যমন্ত্ৰী মহোদয়দেৱে আইনী দিশটো বা আইনী দৃষ্টিকোণক আগুৱাই নিয়াৰ কাৰণে অপৰাধবিলাক নিয়ন্ত্ৰণৰ কাৰণে কেতিয়াবা দিনা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত বৈঠকত অনুষ্ঠিত কৰিছিল কেতিয়াও কৰা নাছিলে কিন্তু আজি যেহেতু মই নিজে আইনৰ লগত জড়িত মই নিজে এগৰাকী অধিবক্তা আজি আপুনি চাওক যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱে খৰতকীয়া কৰাৰ কাৰণে যাতে কোনো অপৰাধীয়ে সাৰি নাযায় সি ড্ৰাগছ হওক নাৰী সৰবৰাহকাৰী হওক মানৱ সৰবৰাহকাৰী হওক ৰেপ হওক ধৰ্ষণ হওক যিয়ে হওক আজি আপোনালোকে নিজে দেখি আছে সেইটো মই বিজেপিৰ প্ৰতিনিধি বুলি ক'ব নালাগে যে নাৰী সৰবৰাহকাৰীৰ পৰা আজি মানৱ সৰবৰাহকাৰীৰ পৰা আজি কি ধৰণৰ নেতৃত্ব আমাৰ চৰকাৰখনে লৈছে আজি আপুনি যদি চাই ড্ৰাগছৰ ক্ষেত্ৰত কি সাম্ৰাজ্য সেই ড্ৰাগছে আজি যুৱ প্ৰজন্মক ধ্বংস কৰি দিছে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নেতৃত্ব লৈছে নন্দিতা শইকীয়াৰ ঘটনাটো যেতিয়া হৈ গ'ল তাৰ পিছতে কেবিনেটে সিদ্ধান্ত লৈছে যে সেইটো ফাষ্ট ট্ৰেকত দিব লাগে আৰু মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই উত্তেজিতভাৱে ক'বলৈ বাধ্য হৈছোঁ যে আপুনি এগৰাকী নাৰী হোৱাৰ পিছতো কি ধৰণে আজি ৰাজনীতিকৰণ কৰিব খুজিছে 2006 পৰা 2010 চনত যেতিয়া অসমত আপোনালোকৰ চৰকাৰ আছিলে তেতিয়া 1223টা অসম আৰক্ষীত তাত পঞ্জীয়নভুক্ত হত্যাৰ ঘটনা হৈছিলে 1721টা আপোনাৰ ধৰ্ষণৰ ঘটনা হৈছিলে বাকীবিলাক ঘটনাটো বাদেই দিলোঁ 3250টা কিডনেপৰ ঘটনা হৈছিলে এটা প্ৰশ্ন উত্থাপন হৈছে হয় এইটো কথা নিশ্চিতভাৱে সেইটো আপোনালোকৰে এইটো সংস্কৃতি আছিলে যে আপোনালোকৰ কংগ্ৰেছ চৰকাৰৰ দিনত 15 বছৰীয়া শাসনকালত আৰক্ষী বিভাগৰ কোনো মূল্যাংকন কৰা নাছিলে আৰক্ষী বিভাগৰ লগত কোনো আলোচনা কৰা নাছিলে কাৰণে বহুতে আইনৰ সুৰুঙা দি ওলাই গৈছিলে কাৰণ যিকোনো এটা যেতিয়া ক্ৰিমিনেল কেছ হয় তাত ইনভেষ্টিগেশ্যনটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় অৰ্থাৎ যিগৰাকী তদন্তকাৰী বিষয়া থাকে সেই বিষয়াগৰাকীৰ তদন্তৰ ওপৰত যথেষ্টখিনি ভিত্তি কৰে আজি বহুত অপৰাধীয়ে আজি যদি হত্যা হয় 3 মাহৰ
ভিতৰত যদি চাৰ্জশ্বিট দাখিল নকৰে তেতিয়াহ'লে তেওঁ জামিন পাই মুক্ত আকাশৰ তলত বিচৰণ কৰিব পাৰে মুক্ত আকাশৰ তলত বিচৰণ কৰি পুনৰ যাতে তেওঁ আনক হত্যা কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় দেৱে অনতি পলমে যিবিলাক এনেকুৱা ভয়ংকৰ অপৰাধ তাত চাৰ্জশ্বিট দিবলৈকে কোৱা হৈছে আপোনালোকে এনেকুৱা ধৰণৰ কথা নক'ব এগৰাকী নাৰী হয়তো বৰ দুখজনক কথা তাৰ পিছত আপুনি কি ক'লে দামিনী হত্যাৰ পিছত কোনে কি ধৰণৰ গুৰুত্ব আৰোপ কৰিছিলে কি ধৰণৰ কমিটি গঠন হৈছিল ফৌজদাৰী আইনত কি ধৰণৰ সংশোধন হৈছিলে সেইবিলাক কথা আপুনি অলপমান জনাটো প্ৰয়োজন আছে আজি আপুনি ভাৰতীয় দণ্ডবিধিত কিডনেপিং হওক ইফটিজিং হওক ৰেপ হওক সেক্সুৱেল হাৰেছমেণ্ট হওক ডমেষ্টিক ভাইলেন্স হওক সকলো ধৰণৰ শাস্তিৰ বিধান আছে কিন্তু আমি প্ৰথমতে আমাৰ শ্ৰদ্ধাৰ যিগৰাকী বাইদেউ তেখেতে যিটো কথা ক'লে যে আমি মানুহৰ মানসিকতা সলনি কৰিব লাগিব সেই শিশুসকল সেই কিশোৰসকল তেওঁ কাৰোবাৰ সন্তান আজি কিয় সেই ধৰণৰ আজি কিয় কিশোৰসকলক আজি শাস্তিৰ বিধান হিচাপে এডাল্টৰ নিচিনাকৈ ৰখা হোৱা নাই কাৰণ কিয় যুৱ প্ৰজন্মৰ অন্তৰালত আমাৰ পিতৃ মাতৃ সমাজ ব্যৱস্থা সকলোবিলাক জড়িত হৈ থাকে সেইকাৰণে মই এইখিনিতে এটা কথা কওঁ যে যেতিয়া এগৰাকী কিশোৰী বা এগৰাকী যুৱতী যেতিয়া মৃত্যু হয় তেতিয়াহ'লে তাৰ ক্ষেত্ৰত ধৰক টকাৰ কথাটো নাহে কিন্তু আমাৰ এইখন আসাম ভিক্টিম কম্পেনচেশ্যন যিখন স্কিম আছে তাত ভিক্টিম কম্পেনচেশ্যন ফাণ্ড আছে গতিকে আৰ্থিকভাৱে যদি কোনোবা যদি দুৰ্বল হয় তাক আৰ্থিকভাৱেও সহায় কৰা হয় আৰু বৈদিক যুগৰ পৰা নাৰীয়ে যদি উত্তৰণত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে কিন্তু নাৰীৰ লগত আপুনি এইটো কথা নক'ব কেছ ৰেজিষ্টাৰ হৈছে কিয় হৈছে কাৰণ মই কওঁ শুনক হয় NCRP ৰিপৰ্টত আপুনি কৈছে যে আমাৰ কেছ ৰেজিষ্টাৰ হৈছে কাৰণ আজি বিহাৰ বা ইউপিত যেতিয়া এটা কেছ দিবৰ কাৰণে থানালৈকে আহে সেইগৰাকী নাৰী আৰু উভতি যাব নোৱাৰে তেওঁক হত্যা কৰা হয় ৰাস্তাতে কিন্তু অসমত আমাৰ চৰকাৰখনে এনেকুৱা এটা ব্যৱস্থা কৰিছে এনেকুৱা ধৰণৰ নিৰাপত্তা দিছে এনেকুৱা ধৰণৰ তেখেতসকলক মূল্যাংকন কৰা হৈছে যে যিকোনো এগৰাকী নাৰীয়ে তেওঁ সামাজিকভাৱে হওক যি ধৰণে হওক তেওঁ ধৰ্ষণ হওক কিবা হওক যি ধৰণৰ অপৰাধৰ সন্মুখীন হ'লে তেওঁ মুক্তভাৱে আহি অন্ততঃ থানাত এখন FIR দিব পাৰে গতিকে সেই পৰিসংখ্যাটো যদি আপুনি আনি পেলাই কয় তেতিয়াহ'লেতো আজি আমি ইয়াতে 5 গৰাকী নাৰী আছোঁ আমি 5 গৰাকী নাৰী আজি যদি আমাৰ যদি NCRB ৰিপৰ্টত যদি ভাৰতবৰ্ষৰ ভিতৰত অসমে যদি শীৰ্ষস্থান কৰি এনেকুৱা এক পৰিস্থিতি হ'লহেঁতেন তেতিয়াহ'লে আমি 5 গৰাকী নাৰী আহি আজি এই ষ্টুডিঅ'ত বহিবই নোৱাৰিলোহেঁতেন গতিকে আপুনি কিবা এটা কথা কোৱাৰ আগতে আপুনি কিন্তু এখন চৰকাৰক মই আপোনাক আপোনাৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ আহিম মই মুনমিৰত্ব আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ স্বাভাৱিকতে নাৰী সবলীকৰণৰ কথা বাৰে বাৰে সকলো পক্ষৰ ফালৰ পৰাই কোৱা হয় আগৰ চৰকাৰ এখনেই হওক বা এতিয়া চৰকাৰে হওক কিন্তু শিক্ষা ব্যৱস্থাটোৰ লগত প্ৰাথমিক পৰ্যায়ৰ পৰা যদি আমি আত্মৰক্ষাৰ বাবে প্ৰতিৰোধৰ বাবে যুৱতী কিশোৰী সকলোকে যদি প্ৰশিক্ষণ দি নিজক যাতে কিছুমান পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে এনেধৰণৰ বহু ঘটনা আমি ৰোধ কৰিব নোৱাৰোঁনে নিশ্চয় পাৰোঁ আৰু প্ৰথমতে মই এই যিবোৰ ঘটনা ইতিমধ্যে হৈ আছে নাৰী নিৰ্যাতনৰ ওপৰত তাৰ ওপৰত মই গৰিহণা দিছোঁ আৰু মই ভাবোঁ যোনটো ৰাজনৈতিক দলৰে প্ৰতিনিধি ইয়াত নাথাকক কিয় মই ভাবোঁ এই নাৰী নিৰ্যাতনৰ যিটো সমস্যা এইটো সমস্যা বুলি ধৰিব লাগে এইটো ৰাজনীতিৰ ঊৰ্ধত থাকি আমি আলোচনা কৰিব লাগিব আমি প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰতিটো জেগাতে আমি সুৰক্ষিত নহয় গতিকে সেইকাৰণে ৰাজনীতিকৰণ নকৰি এইটো ৰাজনীতিৰ পৰা ঊৰ্ধত থাকি আমি এইটো বিষয়ে আলোচনা কৰাটো মই ভাবোঁ যে বেছি জৰুৰী আৰু দ্বিতীয়তে আপোনালোক কওঁ যে আপুনি যিটো কৈছে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি উত্তৰ পূব ছাত্ৰী সংগঠনৰ ফালৰ পৰা 2012 চনত যিটো GSOৰ ঘটনা হৈছিলে তাৰ পিছৰ পৰা সেইটো সময়ত কংগ্ৰেছ চৰকাৰে আছিলে বাৰু তাৰ পিছৰ পৰা আমি নাৰী নিৰ্যাতনৰ এইটো ৰোধ কৰিবৰ কাৰণে অকল আমি চৰকাৰকে দুখ দিলে নহ'ব যোনখন চৰকাৰে নাথাকক এইটো হয় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো ইম্প্ৰুভ হ'ব লাগিব তেতিয়াহে আমি ব্যক্তিগতভাৱে বা কোনো অনুষ্ঠানে অকল এটা সমস্যা সমাধান কৰিব নোৱাৰোঁ কিন্তু আমাৰ প্ৰত্যেকগৰাকী সামাজিকভাৱে জড়িত লোকৰো আমাৰ দায়িত্ব থাকে যিটো কাৰণে আমি উত্তৰ পূব ছাত্ৰী সংগঠনৰ ফালৰ পৰা প্ৰত্যেকগৰাকী যুৱতীক আত্মৰক্ষা প্ৰশিক্ষণ দি আমি ব্যৱস্থা কৰিছিলোঁ সেল্ফ ডিফেন্সৰ কাৰণে আমি জুডো ট্ৰেইনিং দিছিলোঁ আৰু সেইটো সময় চৰকাৰকো আমি অনুৰোধ জনাইছিলোঁ যাতে এইটো প্ৰত্যেকখন আমি সংগঠনৰ ফালৰ পৰা কৰিছিলোঁ কিন্তু সেইটো যথেষ্ট নহয় কাৰণ এটা সংগঠনে ইমানখিনি কৰিব নোৱাৰে তথাপি আমি নাই বুলি কৈ প্ৰায় 6-7-8 ছোৱালীক আমি নিজৰ ফালকে নিজাববীয়াকৈ আমি জুডো এছ'চিয়েশ্যনৰ লগত অল আছাম জুডো এছ'চিয়েশ্যনৰ লগত আমি টাই আপ কৰি পিনে বাণী ছাৰৰ লগত একেলগে কৰি আমি ট্ৰেইনিং দিছিলোঁ কিন্তু আমি সেইটো সময়তো সেই চৰকাৰকো অনুৰোধ জনাইছিলোঁ যাতে এইটো আমাৰ স্কুল কলেজবোৰত যাতে কম্পালচৰি কৰিব লাগে
কাৰণ সেল্ফ ডিফেন্সৰ কাৰণে কাৰণ আমি প্ৰত্যেকগৰাকীয়ে এটলিষ্ট যাতে নিজকে যাতে সেই জায়গাটোৰ পৰা বাছি আমি ওলাই আহিব পাৰোঁ সেইকাৰণে সেইটোৱে যথেষ্ট নহয় তথাপিও মই ভাবোঁ যে সেইটোৱে আত্মবিশ্বাস আমাৰ যথেষ্টখিনি আমাক বঢ়ায় গতিকে সেইটো সময়তো আমি চেষ্টা কৰিছিলোঁ কিন্তু সেইটো সময়ত নহ'ল গতিকে এইখন চৰকাৰেও যিহেতু দেখিছোঁ যথেষ্টখিনি কৰিছে বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী আছে তেওঁ ড্ৰাগছৰ ক্ষেত্ৰত যিটো ইনিচিয়েটিভ লৈছে মই ভাবোঁ যে আমাৰ মহিলা যুৱতীসকলৰ পৰা যিটো নিৰ্যাতন চলে সেইটোকো যদি তেওঁ যদি মই ভাবোঁ যে এটা ফাষ্ট ট্ৰেকৰ কথা কৈছে কিন্তু দৃষ্টান্তমূলক যদি শাস্তি হয় তেনেহ'লে নিশ্চয় এনেকুৱা ধৰণৰ ঘটনাবোৰ আমি কমাব পাৰিম আৰু সেল্ফ ডিফেন্সৰ ক্ষেত্ৰতো মই ভাবোঁ যে প্ৰত্যেক স্কুল কলেজত যাতে এইটো ছাত্ৰীসকলৰ কাৰণে থাকিব লাগে যাতে আমি নিজকে সুৰক্ষা দিব পাৰোঁ তেতিয়াহে আমি এনেকুৱা ধৰণৰ কাৰণ নহ'লে আমি আকৌ এনেকুৱা ধৰণৰকৈ আমি ঘটনা ঘটিব আমি আকৌ এনেকৈ টক শ্ব' কৰিব লাগিব গতিকে এইটো এনেকুৱা ধৰণৰ টক শ্ব' কৰিবলৈ আচলতে আমিও ভাল নাপাওঁ আচলতে যিহেতু আমিও এগৰাকী যুৱতী আমিও এগৰাকী নাৰী গতিকে আমি ভাবোঁ যে এইবোৰ অতি সোনকালে বন্ধ হ'ব লাগে আৰু ইতিমধ্যে আমি দৰ্শকসকলক এই কথা জনাইছোঁ যে এই যিটো ঘটনা ডিম্পলৰ হত্যাত যিগৰাকী অভিযুক্ত আছিল সম্পৰ্কীয় ভাতৃ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শেহতীয়া কিছু তথ্য আমি জানিবলৈ এটা বিৰতিৰ পিছতে পোনপটীয়াকৈ আমি আমাৰ সাংবাদিক দীপাংকৰৰ ওচৰলৈ যাওঁ আৰক্ষীয়ে কি তথ্য এতিয়ালৈকে লাভ কৰিছে সমগ্ৰ ঘটনাৱলীৰ সন্দৰ্ভত সেই কথাখিনিও আমি আপোনালোকক জনাম লগতে আমি আলোচনা কৰিম বিৰতিৰ পাছত যে নন্দিতা ডিম্পলৰ পিছত কাইলৈ আৰু এগৰাকী এনে বৰ্বৰতাৰ যাতে মুখামুখি হ'ব লগা নহয় তাৰ বাবে কিদৰে প্ৰতিৰোধ ব্যৱস্থা গঢ়িব লাগিব আমি এই প্ৰসংগত আলোচনা কৰিম খন্তেক সময় বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ আৰু ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আজি আমি কথা পাতি আছোঁ নন্দিতা ডিম্পলৰ লগতে ৰাজ্যত শেহতীয়াকৈ নাৰীৰ বিৰুদ্ধে যিবোৰ অপৰাধৰ ঘটনা ঘটিছে হত্যা ধৰ্ষণ নিৰ্যাতন এই ঘটনাবোৰৰ পৰিসমাপ্তি কেতিয়াকৈ সমাজত পৰিৱৰ্তন আহিব এই বিষয়বোৰলৈ আমি আলোচনা কৰি আছোঁ কিছু তথ্যৰ বাবে এই মুহূৰ্তত আমাৰ সাংবাদিক দীপাংকৰ কলিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ দীপাংকৰ ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ তদন্ত কিমান দূৰ আগুৱাইছে কি শেহতীয়া তথ্য আৰক্ষীৰ পৰা লাভ কৰা হৈছে দীপাংকৰ হয় অংকুৰ চাওক আচলতে এই যি নাৰকীয় কাণ্ড কালিৰ দিনটোত সংঘটিত হৈছিল মহানগৰীৰ মাজমজিয়াত আৰু ইয়াৰ পিছতে সমগ্ৰ গুৱাহাটী মহানগৰীতে আচলতে চাঞ্চল্য বিৰাজ কৰিছিল আৰু বিশেষভাৱে এই গোটেই ঘটনাটোক লৈ গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ যি চেণ্ট্ৰেল পুলিচ ডিষ্ট্ৰিক্টৰ যিসকল শীৰ্ষ বিষয়া আছে ADCPৰ পৰা আদি কৰি DCP পৰ্যায়ৰ যিসকল বিষয়া আছে সকলোৱে আচলতে গোটেই অভিযানটো তদন্তটো তেওঁলোকে নেতৃত্ব লৈছে আৰু বিগত 24 ঘণ্টাৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কালি পুৱাৰ ভাগত আচলতে প্ৰায় 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত এই গোটেই ঘটনাটো সংঘটিত হৈছিল ডিম্পলৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পৰা এই মুহূৰ্তলৈকে আচলতে মহানগৰ আৰক্ষীয়ে যথেষ্ট অগ্ৰগতি তেওঁলোকে লাভ কৰিছে লতাশিল থানাত ইতিমধ্যে 303/2021 নম্বৰত এটা গোচৰ ৰুজু হৈছে আৰু যিটো ধাৰা লগোৱা হৈছে 302 আণ্ডাৰ ছেকশ্যন ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰা ডিম্পলৰ বিৰুদ্ধে ডিম্পলৰ এই হত্যাকাণ্ডৰ গোচৰটোক লৈ তেওঁলোকে ৰুজু কৰিছে আৰু বিশেষভাৱে ক'বলৈ গ'লে 24 ঘণ্টাৰ ভিতৰতে যিহেতু ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে মূল যি অভিযুক্ত যিজনে হত্যা কৰিছিল ধৃত যি আশিক গুপ্তা নামৰ যিজন যুৱকৰ কথা ইতিমধ্যে কোৱা হৈছে সেই যুৱকজনক ইতিমধ্যে লতাশিল থানাত বৰ্তমান সময় ইয়াত ৰখা হৈছে আৰু লতাশিল থানাত আশিকৰ লগত আশিকৰ এজন বন্ধু কৰণ দাসকো বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে কিন্তু যদি ইতিমধ্যে যিহেতু যিজন মূল হত্যাকাৰী অভিযুক্ত ঘাতক আচলতে আশিক গুপ্তা ইতিমধ্যে তেওঁ নিজৰ দুখ স্বীকাৰ কৰিছে আৰক্ষীৰ আগত তেওঁ স্পষ্টকৈ সকলোখিনি কথা কৈছে জানিব বিচাৰিছোঁ কিয় ঘটিল এই ঘটনাটো ডিম্পলৰ হত্যা কিয় হ'ল এই বিষয়টো লৈ আৰক্ষীয়ে কি তথ্য লাভ কৰিছে কোনো কথা ঘাতক আশিকে স্বীকাৰ কৰিছে নেকি কিয় হত্যা কৰা হ'ল ইমান নিৰ্মমভাৱে ডিম্পলক আচলতে অংকুৰ মই এই গোটেই কথাখিনি কোৱাৰ আগত এটা কথা মই উদ্ধৃতি দিবই লাগিব সেয়া হৈছে যে এই যিজন যুৱক আশিক গুপ্তা এই আশিক গুপ্তা নামৰ এই যুৱকজন আচলতে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে প্ৰকাশ কৰা নাই স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি তেওঁ নিচাযুক্ত সামগ্ৰীৰ সৈতে তেওঁ যথেষ্ট পৰিমাণে আসক্ত আছিল বিশেষকৈ তেওঁ মাৰাত্মক ড্ৰাগছ সেৱন কৰিছিল আৰু দীৰ্ঘদিন ধৰি তেওঁ ড্ৰাগছ সেৱন কৰাৰ বাবে তেওঁ পৰিয়ালৰ লগত যথেষ্ট পৰিমাণে তেওঁ হাই কাজিয়া লিপ্ত হৈছিল আৰু তেওঁ এই ডিম্পলৰ যি ঘৰলৈ তেওঁ আহিছিল আচলতে ডিম্পলৰ ঘৰ তেওঁ নিজা ঘৰ নহয় তেওঁ নিজৰ ঘৰৰ পৰা পিতৃ মাতৃৰ সৈতে কাজিয়া লগাৰ
বাবে তেওঁক ঘৰৰ পৰা উলিয়াই পঠিওৱা হৈছিল তাৰপিছত ডিম্পল অৰ্থাৎ ডিম্পল হৈছে ডিম্পলৰ জেঠাইকৰ ল'ৰা যিহেতু এই আশিক গুপ্তা গতিকে ডিম্পলৰ ঘৰত আহি আশিক দীৰ্ঘদিন ধৰি আছিল আৰু আশিক যিহেতু মই কৈছোঁ যে ড্ৰাগছ আসক্ত আছিল গতিকে ড্ৰাগছ আসক্ত এজন যুৱক কেনেধৰণৰ মানসিকতাৰ হ'ব পাৰে বা কেনেধৰণৰ তেওঁৰ মানসিক তেওঁৰ কথা কাম কাজ হ'ব পাৰে সেয়া সকলোৱে ইতিমধ্যে নিশ্চয় অনুমান কৰিব পাৰিছে গতিকে আৰু কালিৰ দিনটোত যিটো ঘটনা সংঘটিত হৈছিল ডিম্পলে ঘৰত অকলে আছিলে পিতৃ মাতৃ নাছিলে পিতৃ মাতৃ ৰেষ্টুৰেণ্টলৈ গৈছিলে তাৰপিছত যেতিয়া আশিক ঘৰখনত প্ৰৱেশ কৰিছিল তেতিয়া মোবাইল গেম খেলি আছিল বুলি এটা কথা জানিব পৰা গৈছিলে দুয়োজনে মোবাইলত গেম খেলি আছিল তাৰপিছতে এটা ঘটনা তাতে কথা কিছু মনোমালিন্য হ'ল মনোমালিন্য হোৱাৰ লগে লগে আশিকে আচলতে উগ্ৰমূৰ্তি ধাৰণ কৰি ডিম্পলক বহুকেইটা চৰ সোধাইছিল আৰু বহুকেইটা চৰ সোধাৰ পিছত ওপৰত জুপৰি তেওঁ এটা প্ৰেছাৰ কুকাৰেৰে আচলতে ডিম্পলক প্ৰহাৰ কৰিছিল তাৰ লগতে আচলতে চুৰিৰে হানি খুচি আচলতে বহু দেহৰ বহু আচলতে অংশত চুৰিৰে হানি খুচি আচলতে বৰ্তমান সময়ত ডিম্পলক হত্যা কৰা হৈছিল এই গোটেই নিৰ্মম যি হত্যাকাণ্ড এই হত্যাকাণ্ডটোৰ যিটো ক্ৰাইম চিন ক'লে আচলতে গাৰ নোম শিয়ৰি উঠে গতিকে আটাইতকৈ লক্ষণীয় কথা ইমান চতুৰ এজন অপৰাধী বুলি ক'ব লাগিব এজন প্ৰফেচনেল কিলাৰৰ দৰে আশিকে কালি ঘটনাটো সংঘটিত কৰিছিল কিয়নো এইটো কথা এই কাৰণে ক'ব লাগিব যে আশিকে ডিম্পলক হত্যা কৰাৰ পিছত গোটেই ঘটনাটো চুৰি বা ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ঘৰত ডিম্পলৰ ৰুমত থকা দুটাকৈ আলমিৰা তেওঁ খুলি ৰাখিছিল দুটাকৈ আলমিৰা খুলি কাপোৰ কানি লণ্ডভণ্ড কৰি এক আচলতে চুৰি ডকাইতিৰ দৰে ঘটনা সংঘটিত কৰাৰ দৰে এক ৰূপ দিবলৈ চেষ্টা কৰিছিল কিন্তু যিহেতু ডিম্পলৰ মোবাইলটো অন্তৰ্ধান হৈছিল অন্তৰ্ধান হোৱাৰ পিছত আৰক্ষী যেতিয়া ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষীয়ে যেতিয়া প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিলে ফৰেঞ্চিকৰ দল তাত উপস্থিত হৈছিল CID দল উপস্থিত হৈছিল ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হৈছিল স্নিফাৰ দলৰ সহায়ত গোটেই ঘটনাটোৰ প্ৰাথমিক অনুসন্ধান কৰা হৈছিল তাৰপিছত লাহে লাহে এটা এটাকৈ গোটেই ঘটনাৰ সত্য পোহৰলৈ আহিবলৈ আৰম্ভ কৰিলে আৰু আজিৰ দিনটোত বাৰুৱাৰীৰ পৰা উজান বজাৰ বাৰুৱাৰীৰ পৰা আজি মোবাইল ফোনটো উদ্ধাৰ কৰা হৈছিল যিটো মোবাইল ফোন ডিম্পলৰ আছিল আৰু চিমখন ভাঙি পেলাই আশিকে বাৰুৱাৰীৰ এডোখৰ স্থানত তেওঁ পেলাই ৰাখিছিল আৰু সেয়াও উদ্ধাৰ কৰা হ'ল তাৰপিছত এই গোটেই ঘটনাটো এতিয়া এই মুহূৰ্তত সকলো স্পষ্ট হৈছে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব এই ৰিটৰ হত্যাকাৰী আশিক গুপ্তাক অংকুৰ দিবাংকৰ ধন্যবাদ জনাইছোঁ আমাক শেহতীয়া কথাখিনি জনোৱাৰ বাবে আৰু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া যিহেতু চলি আছে সকলো কথা লাহে লাহে স্পষ্ট হৈ পৰিব ডক্টৰ পিলু হাজৰিকা বাইদেউ মই পুনৰ আপোনাৰ ওচৰলৈ আহিলোঁ ইতিমধ্যে আমাৰ সাংবাদিক দীপাংকৰে যিখিনি কথা কৈছে যিদৰে গোটেই ঘটনাটোৰ আৰক্ষীয়ে তদন্ত কৰি সমগ্ৰ হত্যাকাণ্ডটো কি ধৰণে হৈছিল কিমান বৰ্বৰভাৱে সেই নাবালকজনে আক্ৰমণ কৰিছিল গোটেই ঘটনাটো কিন্তু শুনিলে গাৰ নোম শিয়ৰি উঠে অতি বৰ্বৰতা আছিল প্ৰদৰ্শন কৰিছিল সেই কিশোৰীগৰাকীৰ ওপৰত আশিক গুপ্তাই এতিয়া কথাটো হৈছে এই ধৰণৰ যিবোৰ ঘটনা ঘটিবলৈ ধৰিছে কিশোৰৰ মাজত এনে যিবোৰ অপৰাধপ্ৰৱণ মানসিকতা গঢ় লৈছে ক'ৰবাত অভিভাৱকৰো ভুল হৈছে নেকি অভিভাৱকে দৰাচলতে লালন পালনৰ ক্ষেত্ৰত সন্তানক লালন পালনৰ ক্ষেত্ৰত ক'ৰবাত ভুল কৰিলে নেকি যিটো আমি পেৰেণ্টিং বুলি কওঁ পেৰেণ্টিঙত ক'ৰবাত ভুল হ'ল নেকি এইটোতো ক'বই লাগিব যে এটা শিশুৰ ওপৰত এটা পৰিয়ালৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে পৰিয়ালেই মানে আমাৰ মূল ভেটি বুলি ক'ব লাগিব এতিয়া আমি সদায় মানে শিশুটোৰ ওপৰত আমি ফ'কাছ কৰি থাকোঁ কিন্তু শিশুটোৰ ওপৰত ফ'কাছ কৰাতকৈ আমি সদায় ফেমিলিটোৰ ওপৰত ফ'কাছ সমানেই কৰিব লাগিব কাৰণ পৰিয়ালটোৱে শিশুটোক গঢ় দিয়াৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে এইটো ক্ষেত্ৰত মই আৰু এটা কথা উল্লেখ কৰিম যে এতিয়া ড্ৰাগছ মানে ছাবষ্টেন্স এবিউজ বা ড্ৰাগ এডিকশ্যনে এটা শিশুক কিটো পৰ্যায়লৈ লৈ যাব পাৰে ইয়াৰ কনচিকুৱেঞ্চেছ কি হ'ব পাৰে এইটোৱে এই ঘটনাটোৰ পৰা এইটো ৰিফ্লেক্ট হৈছে সি কিমান ধৰণৰ এগ্ৰেছিভ এটা পৰ্যায়ত গুচি গৈছে যাৰ কাৰণে নেকি ছোৱালীজনীক সি মাৰ্ডাৰ কৰি পেলাইছে এইটোৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব এতিয়া যথেষ্টখিনি চৰকাৰে কাম কৰিছে ছাবষ্টেন্স এবিউজৰ ওপৰত ড্ৰাগ এবিউজৰ ওপৰত সেইকাৰণে যিকোনো আমি এটা ইছ্যু হোৱাৰ পিছত আমি আলোচনা কৰাতকৈ আমি সেই ইছ্যুটো আমি কি ধৰণে প্ৰিভেনশ্যন কৰিব পাৰিম সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব এটা ছাবষ্টেন্স এবিউজে হওক ড্ৰাগ এবিউজে হওক বা পক্সো কেছেছেই হওক বা চাইল্ড মেৰেজৰ কেছেছেই হওক যিকোনো কেছৰ ক্ষেত্ৰত আমি এইখিনি ৰাইজৰ মাজত কেনেকৈ সজাগতা আনিব পাৰোঁ আৰু কেনেকৈ এইখিনি নিৰ্মূল প্ৰিভেণ্ট কেনেকৈ কৰিব পাৰোঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ আমি যিকোনো এটা ঘটনা ঘটাৰ আগত আমি কি পদক্ষেপ ল'ব লাগে সেইখিনিৰ ওপৰত আমি অতি মানে ফ'কাছটো বেছি কৰাৰ প্ৰয়োজন আহি পৰিছে এতিয়া আৰু ইয়াতে মই এটা কথা কওঁ যে পেৰেণ্টিং এডুকেশ্যন ইয়াতে এইটো যথেষ্টখিনি মোৰ এতিয়া লাগিছে যিজন ল'ৰা এইটো ঘটনা কৰিছে তেখেতৰ যথেষ্টখিনি লালন পালনত তেখেতৰ কিছুমান বিসংগতি নিশ্চয় আছে আমি সাধাৰণতে যদি ক্ৰাইম চাওঁ যদি ক্ৰাইমৰ ৰিজনবোৰ যদি চাওঁ তেতিয়া আমি শিশুৰ কি কাৰণ হ'ব পাৰে তেতিয়া আমি এটা দেখোঁ যে ডিজঅৰ্গেনাইজেশ্যন অফ ফেমিলি পভাৰ্টি এনেকুৱা বিভিন্ন ধৰণৰ আনএমপ্লয়মেণ্ট এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি দেখিবলৈ পাওঁ কিন্তু এইখিনি ক্ষেত্ৰত আমাৰ যিখিনি পৰিয়াল আছে যিখিনি
অভিভাৱক আছে তেওঁলোকো এইখিনি ক্ষেত্ৰত অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে তেওঁলোকৰ শিশুটো কি কৰিছে কেনেকুৱা ধৰণৰ কাম কৰি আছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে এটা ভূমিকা লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে এইটো সময়ত মই কষ্টুৰি চুতীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ঘটনাবোৰ ঘটি আছে দৈনিক আমি সদায় আমি পাই আছোঁ 2-3টাকৈ ঘটনা আজিৰ দিনটোতে আমি পাইছোঁ এটা ঘটনা নুমলীগড়ৰ পৰা এনে এগৰাকী কিশোৰীৰ ওপৰত নাবালিকাৰ ওপৰত আজি যৌন নিৰ্যাতন ধৰ্ষণৰ অভিযোগ আহিছে শুনিলে সকলোৰে মানে মানসিকতা এক ধৰণে মানে ৰুদ্ধ হৈ পৰে আমি মানে ভাবিবলৈ বাধ্য হওঁ যে মানুহ ইমান নিজ কেনেদৰে হ'ব পাৰে এগৰাকী দিব্যাংগ শিশু 9 বছৰীয়া এটি দিব্যাংগ শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হ'ল ধৰ্ষণ কৰা হ'ল শেহতীয়াকৈ আন এটা ঘটনা পাইছোঁ সোণাৰীৰ পৰা এটা ঘটনাৰ খবৰ আজি আমি পাইছোঁ এগৰাকী চাহ বাগিচাৰ শ্ৰমিক এগৰাকী সেই শ্ৰমিকগৰাকীক বন কৰা ছোৱালী হিচাপে ঘৰলৈ আনিছিল চাহ বাগিচাৰ সহপৰিচালকে দীৰ্ঘদিনৰ পৰা যৌন নিৰ্যাতন চলাই আছিল আৰু আজি সেই ঘটনাটো পোহৰলৈ আহিছে তেওঁৰ মুখ বন্ধ ৰখা হৈছিল এটা কথাটো হৈছে যে আপোনালোক যিহেতু শাসকীয় চৰকাৰখনৰে মিত্ৰ দলৰ এগৰাকী প্ৰতিনিধি আমি আশা কৰিব পাৰোঁ নেকি যে আপোনালোকৰ ফালৰ পৰাই শাসক পক্ষৰে যিসকল দলৰ থকা যিসকল যুৱতী মহিলা বা যুৱনেত্ৰী আছে সকলোৱে লগ লাগি যাতে চৰকাৰখনক আৰু অকণমান এইবোৰ দিশত ধ্যান দিবলৈ আৰু অকণমান কাম কৰিবলৈ এটা ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আপোনালোকেও হেঁচা প্ৰয়োগ কৰে আপোনালোকে কি ভূমিকা লোৱাটো বিচাৰে এই মুহূৰ্তত শাসক পক্ষৰ ফালৰ পৰা চাওক আমি যথেষ্ট আশাবাদী এই ক্ষেত্ৰত আজি পিলু হাজৰিকা বাইদেৱে যিখিনি কথা ক'লে সেই কথাখিনি মই অত্যন্ত আচলতে সহমত প্ৰকাশ কৰিছোঁ কাৰণ সেই কথাখিনি খুবেই চিন্তনীয় এই বিষয়সমূহত বৰ্তমানৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে সেই কথা আমি স্বীকাৰ কৰিব লাগিব সেয়া ড্ৰাগছ নিবাৰণৰ ক্ষেত্ৰতে হওক বা হিউমেন ট্ৰেফিকিং ৰোধৰ ক্ষেত্ৰতে হওক আজি চাওক উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰী যিটো চক্ৰ আছে সেই গোটেই ভাৰতবৰ্ষত যিমান মানৱ সৰবৰাহৰ ঘটনা হয় উত্তৰ পূৰ্বাঞ্চলত তাতকৈ 68% অকলে বেছি হয় গতিকে এই ঘটনাসমূহ ৰোধ কৰিবলৈ বৰ্তমান চৰকাৰখনে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে আমি সেই পদক্ষেপসমূহ প্ৰশংসা কৰিছোঁ আৰু আমি আশাবাদী যে নাৰীসকলৰ সুৰক্ষাৰ কাৰণে অনাগত দিনত চৰকাৰখনে উল্লেখযোগ্য কিছু ভূমিকা গ্ৰহণ কৰিব এতিয়া চাওক এই বিষয়সমূহ ৰাজনীতিৰ ঊৰ্ধত আমি আলোচনা কৰিব লাগিব ইয়াৰ সমাধান উত্তৰ বিচাৰিব লাগিব জোহাৰীলাল মীনাৰ নিচিনা কংগ্ৰেছৰ যেতিয়া নেতাই যেতিয়া ধৰ্ষণ কাণ্ডত অভিযুক্ত হয় সেয়াও এক ধৰ্ষণ অসমৰ গাঁৱৰ যেতিয়া এগৰাকী নাবালিকা নিৰ্যাতিতা হয় সেয়াও এক ধৰ্ষণ দুইটা ধৰ্ষণক আমি সমানে গৰিহণা দিওঁ তাত কিন্তু আমি ৰাজনীতি কৰিবলৈ যোৱা নাই কাৰণ তাৰ ৰাজনীতি কৰিবলৈ যোৱাটো একদম নিকৃষ্ট মানসিকতাৰ পৰিচয়ক আজি মাইচুৰত যেতিয়া গেংৰেপৰ ঘটনাটো হৈছে এজন কংগ্ৰেছ নেতাই কৈছে যে এই ঘটনাটোত যিগৰাকী ৰেপ ভিক্টিম তেওঁ সমানে দোষী তাতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা একো নাই সেই নাকৃষ্ট মানসিকতাৰ পৰা আঁতৰি আমি যদি সমাধান সূত্ৰ বিচাৰিবলৈ যাওঁ এটা কথা মন কৰিব লাগিব ছ'চিয়েল মিডিয়াৰ যিটো প্ৰভাৱ গণমাধ্যমৰ প্ৰভাৱটো কিন্তু এই ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান সময়ত গণমাধ্যমৰ খুব এক নেতিবাচক প্ৰভাৱ আমাৰ যুৱ প্ৰজন্মৰ বিশেষকৈ নাবালিক যিসকল অৱস্থাত আছে তেওঁলোকৰ ওপৰত পৰা স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে গণমাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ তেনেধৰণৰ বেমেজালি ধৰণৰ বিভিন্ন ধৰণৰ বাৰ্তা ভিডিঅ' অশ্লীল বাৰ্তা অশ্লীল ভিডিঅ' আদি বিয়পি পৰি যুৱ প্ৰজন্মক বহু সময়ত কিন্তু বিপথে পৰিচালিত কৰা দেখিবলৈ পোৱা গৈছে আজি যদি আমি ৰেপৰ যি পৰিসংখ্যা চাওঁ ধৰ্ষণৰ পৰিসংখ্যা চাওঁ মন কৰিবলগীয়া যে ভাৰতবৰ্ষ পাৰ্পল জোনত আছে অৰ্থাৎ যদি ৱৰ্ল্ডৰ যিটো ৰেপ ষ্টেটিষ্টিক মতে ভাৰতবৰ্ষ তুলনামূলকভাৱে নাৰীৰ বাবে সুৰক্ষিত ঠাই চাউথ আফ্ৰিকা আজি বাৰ্মুডা ছুৱেডেন কষ্টাৰিকা আদিৰ দৰে দেশত ইমানেই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে যে চিন্তনীয় বিষয় যে গোটেই বিশ্বজুৰি আচলতে এই যি শেহতীয়াকৈ এই নাৰী নিৰ্যাতনৰ দৰে ঘটনাসমূহৰ যি বৃদ্ধি হৈছে এই সমস্যাৰ সমাধান সূত্ৰ কৰিবলৈ যাওঁতে কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব সমৰ কলা বাক পটুতাৰ পৰা নাৰীসকলে যাতে নিজৰ অধিকাৰসমূহ বুজি পায় তেওঁলোকে যাতে সৃষ্টিশীল এক উপায় উলিয়াব পাৰে সেই কথাসমূহ আজি আমি আলোচনা কৰিব লাগিব সেই আজি ৰাজনৈতিক কথা বাদ দিয়ক আজি আমি এই সমাধান সূত্ৰটো বিচাৰি দিব লাগিব তাহানিতে মহাত্মা গান্ধী যেতিয়া স্বাৱলম্বিতাৰ কথা কৈছিল তেতিয়া আটাইতকৈ ডাঙৰ কথা সেই সময়ত বহুত ভাৰতবৰ্ষৰ নাৰী এই যে তেওঁলোকক দাসত্বৰ যি বান্ধোনেৰে বান্ধি ৰখা হৈছিল ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছিল সেই ঘটনাটোৰ পৰা আগবাঢ়ি স্বাৱলম্বিতাৰ দিশৰে গৈছিল আজি আমি তেনেধৰণে স্বাৱলম্বিতাৰ কথা ক'ব লাগিব আজি আমি শিক্ষা দীক্ষাৰ কথা ক'বলৈ এই কথাসমূহ বেছি গুৰুত্ব দিয়া উচিত হয় বৰ্ণালী ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আপুনি কিছু কথা কৈছিল মই এতিয়া লগত আৰু এটা বিষয় ইয়াতে সংযোজন কৰি ল'ব বিচাৰিছোঁ আপোনাৰ লগত যে শেহতীয়াকৈ যি ধৰণে ৰাজ্যত ঘটনাবোৰ ঘটিছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰতিনিধি আছে তেওঁ কৈছে যে ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ যথেষ্ট অপৰাধসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ লৈছে আৰক্ষীকো কঠোৰ পদক্ষেপ ল'বলৈ দিয়া হৈছে আৰু সেই ধৰণৰ ফলাফল আমি কিন্তু দেখিছোঁ অপৰাধৰ সংখ্যা যদিও বা দৈনিক বাঢ়িবলৈ লৈছে শীঘ্ৰে কিন্তু ফলাফলসমূহ আমি দেখিবলৈ পাইছোঁ ক'ত আৰু সংযোজন বা অকণমান আৰু
উন্নয়ন অলপ বেলেগ ধৰণে গোটেই প্ৰক্ৰিয়াটো লৈ যোৱাটো প্ৰয়োজন আছে বুলি আপুনি ভাবে চৰকাৰে এতিয়ালৈকে যিখিনি কাম কৰিছে সেইখিনি কিন্তু আমি সঠিক বুলিয়ে ক'ব লাগিব আৰু ক'ত অকমান ন সংযোজন কৰাটো প্ৰয়োজন বুলি আপুনি ভাবে আজি চাওক ড্ৰাগছৰ ক্ষেত্ৰত চৰকাৰখনে যেটো ষ্টেপ লৈছে প্ৰথম আহিয়ে আমি যথেষ্ট সুখী আৰু তেখেতে লোৱাটো জৰুৰী কাৰণ অসমৰ ৰাইজৰ আশীৰ্বাদ দি তেখেতক অসমৰ সৰ্বোচ্চ স্থানত আজি অসমৰ ৰাইজে পাতি দিছে গতিকে তেওঁ অসমৰ ৰাইজৰ কাম কৰিবই লাগিব আৰু আমি বিৰোধী সকলটোতো অসমৰ মানে অসমৰ আমি নাগৰিক নহয় জানো আমিওতো অসমৰ উন্নতিৰ কথাই চিন্তা কৰিম গতিকে আমি তেওঁ যিবোৰ ভাল ষ্টেপ ল'ব আমি সদায় তেওঁৰ লগত আছো আজি ড্ৰাগছৰ যি এই ৰমৰমীয়া বেহা চলি আছিলে এটা কথা কিন্তু তেখেতৰ চৰকাৰখনহে 100 দিনীয়া হৈছে কিন্তু বিজেপি চৰকাৰখন 5 বছৰ 100 দিনীয়া এখন চৰকাৰ য'ত নেকি আজি তেওঁ মানে মই যাবলৈ বিচৰা নাছিলো কিন্তু মানে সংক্ষেপে কৈ গৈছো য'ত যোৱা কাৰ্যকালত হৈ থকা যিবোৰ আপোনাৰ ঘোটালা যিবোৰ আপোনাৰ বেমেজালিবোৰ আছিলে সেইবোৰ কিন্তু এতিয়া তেওঁ নিকা কৰিবলৈ চেষ্টা কৰিছে গতিকে বিজেপি চৰকাৰখন যোৱা 5 বছৰে অকল গণ্ডগোল কৰি থৈ গৈছে ড্ৰাগছৰ ক্ষেত্ৰতে হওক বা গৰু সিন্ডিকেটৰ ক্ষেত্ৰতে হওক সেইবোৰৰ কথালৈ আজি নাযাওঁ আৰু মই এটা কথা স্পষ্ট কৰি ক'ব বিচাৰিম আমাৰ বিজেপি প্ৰতিনিধি গৰাকীয়ে কৈছে যে নাৰী হৈ পেলে মই এইখাৰ পলিটিকেলাইজ কৰিব নালাগিব আমি আজি ক'বলৈ বাধ্য কাৰণ আমাক আজি অপজিশনত বহুৱাইছে অসমীয়া ৰাইজে অপজিশনছৰ ওপৰতো আস্থা আছে যে যিসমূহ ৰাইজৰ মত অভিযোগ থাকিব সেইসমূহ আজি অপজিশনছে চৰকাৰখনক বাধ্য কৰাব লাগিব কৰিবলৈ আজি আপুনি মোক নাৰীৰ দুহাই দি কৈছে আজি নাৰী হৈ পেলাই আপুনি এইখিনি কথা ক'ব নোৱাৰে আজি আপুনি ব্যৰ্থতা স্বীকাৰ কেলে নকৰে আজি দিনৰ মাজমজিয়াত ৰাস্তাৰ মাজমজিয়া দিন দুপৰত যেতিয়া এগৰাকী ছোৱালীক ঘপিয়াই হত্যা কৰা হ'ল হেয়া চৰকাৰখনৰ ব্যৰ্থতা হয় নে নহয় আপুনি একমুখে কেলে স্বীকাৰ কৰিবলৈ আপোনালোকে টান পাইছে এই নেহেৰু কানিবলৈ বাদ দিয়ক আপোনালোকে এতিয়া নেহেৰু চৰকাৰ চলি থকা নাই এতিয়া বিজেপি চৰকাৰ চলি আছে আপুনি যিসমূহ ক্ৰাইমৰ কথা ক'লে এনচিআৰবি ৰিপৰ্টৰ কথা ক'লে এনচিআৰবি ৰিপৰ্টটো কংগ্ৰেছে বনাই নেকি এনচিআৰবি ৰিপৰ্টটো কংগ্ৰেছে বনাই নেকি কি কথা ক'বলৈ আহে আপোনালোকে এনচিআৰবি ৰিপৰ্টত 2016 চনৰ পিছত ক্ৰাইম ৰেট চাওক আৰু আপুনি কংগ্ৰেছৰ দিনলৈ যাবলৈ বাদ দিয়ক আপোনালোকে নেহেৰু জৱাহৰলাল নেহেৰুৰ কথা ইন্দিৰা গান্ধীৰ কথা ৰাজীৱ গান্ধীৰ কথা ক'বলৈ বাদ দিয়ক এটা মোদী চৰকাৰৰ কথা কওক যি নৰেন্দ্ৰ মোদী চৰকাৰৰ গুজৰাট মডেলৰ কথা কয় সেই গুজৰাট মডেলত আজি হিউমেন ট্ৰেফিকিং বলাৎকাৰ আপোনাৰ এনেকুৱা ধৰণৰ হেবিলাকত দেশত আজি 3 নম্বৰ স্থানত আছে এইবোৰ কেছ এগেইনষ্ট উইমেন্স অপৰাধ এগেইনষ্ট উইমেন্সত গুজৰাটখনে আজি 3 নম্বৰ স্থানত আছে যিজন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ডাঙৰ কথা কৈছিলে বেটি বাঁচাও বেটি পঢ়াও অলপ আগতে এজিপি দলৰ নেত্ৰীগৰাকীয়ে মোক খুব ভাল লাগিলে তেওঁ মনত পেলাই দিলে যে কংগ্ৰেছৰ কোনোবা এজন নেতাৰ কথা কিন্তু তাৰ আগতে আমি আপোনালোকে পাহৰি কিয় যায় উন্নাও হাতৰাজ কাঠুৱা এইকেইটা হত্যাকাণ্ডৰ কথা আপোনালোকে কিয় পাহৰি গৈছে আজি কুলদীপ সেংগৰক মনত আছে নাই আপোনালোকৰ বিজেপিৰ বিধায়ক কুলদীপ সেংগৰক মনত আছে নে নাই উন্নাও ৰেপ কেছ মনত আছে নে নাই আপোনালোকৰ ৰব ডাঙৰীয়া আপুনি মনে কৈ ল'বলৈ দিয়ক আজি কাঠুৱা হত্যাকাণ্ড মনত আছে নে কণমানি 8 বছৰীয়া শিশুটিক যে ধৰ্ষণ কৰাৰ পিছত বিজেপি নেতাসকলে গৈ পেলাই যে তাতে আপোনাৰ বিজেপি ঝাণ্ডা লৈ যে গৈ পেলাই তাতে প্ৰটেষ্ট কৰিছিলে সেইবোৰ আপোনালোকৰ মনত আছে নে নাই আজি হাথৰাছৰ হত্যাকাণ্ডত এজনী কন্যা সন্তানক নিজৰ পিতৃ মাতৃ চেহেৰাটো দেখুৱাবলৈ নাপালে অন্তিম বিদায় জনাবলৈ নোপোৱাকৈ মনে আহি পেলাই যেতিয়া জ্বলাই দিয়া হ'ল এয়া কাৰ চৰকাৰত হৈছিলে এয়া বিজেপি চৰকাৰ আছে নে নাই ইউপিত আজি ইউপিত 4 বছৰত যোৱা 4টা বছৰত 66% ক্ৰাইম এগেইনষ্ট উইমেন বাঢ়িছে গতিকে আপোনালোকে সেইবোৰ কথা গাত চেকা পেলাওক অলপমান আজি নাৰী হিচাপে লজ্জাবোধ কৰক আৰু আপোনালোকে নিজে চৰকাৰখনক আমি সকলোৱে মিলি গৈ পেলাই কওঁ যে নাৰী সুৰক্ষাৰ কাৰণে বিশেষ কিবা আপোনালোকে ব্যৱস্থা লওক আমি সকলো একগোট হৈ পেলাই কওঁ আপুনিও এগৰাকী নাৰী আমি সকলো ইয়াতে বহি থকা কিগৰাকী নাৰী আজি বিজেপি প্ৰবক্তাগৰাকীয়ে কৈছে অলপ আগতে যে আজি চৰকাৰখন ইমান ভাল সেইকাৰণে আমি 5 গৰাকী আহি আজি সুকলমে ইয়াতে আহি বহিবলৈ পাৰিছো কিন্তু তেওঁ গ্যাৰেণ্টি দি ক'ব পাৰিব যে আমি সুকলমে গৈ পেলাই আমি নিজৰ পিতৃ মাতৃ ওচৰত গৈ পেলাই বুকুখনৰ মাজত গৈ পেলাই আমি সোমাবগে পাৰিম নিজৰ পিতৃ মাতৃ তেওঁ আজি গ্যাৰেণ্টি দি ক'ব পাৰিব যদি সঁচাই এনে আইন ব্যৱস্থা হ'ল হয় আজি ইমানবোৰ পৰিস্থিতি এনেকুৱা পৰিস্থিতি নাহিলে হয় গতিকে আপোনালোকে হেতু গাত সেকা লগাৰ ভয়ত নেহেৰু গান্ধী কেবোৰক ব্লেম কৰিবলৈ বাদ দিয়ক নেহেৰু গান্ধী দিন গ'ল এতিয়া মোদী চৰকাৰ চলি আছে বিজেপি চৰকাৰ চলি আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ চলি আছে গতিকে আপোনালোকে একগোট হৈ পেলাই কওক আপোনালোকে ইজনে সিজনক গালি পাৰি লাভ নাই আৰু এটো সঁচা কথা যে আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান কালচাৰ এটো অসমীয়া কালচাৰতকৈ যথেষ্ট বেলেগ তাতে ৰেপ বা উইমেনৰ এগেইনষ্ট যিবোৰ কাণ্ড হৈ থাকে সেইবোৰ যথেষ্ট বেছি যেতিয়াৰ পৰা বিজেপিয়ে সেইবোৰ
সেইবোৰ আমাৰ অগ্ৰাসন ঘটিলে অসমলৈ তেতিয়াৰ পৰাই অসমত নাৰীজনিত অপৰাধবোৰ বাঢ়ি গৈ আছে আৰু হয় মই একমত যে মই আগতেও কৈ গৈছো যে মানসিকতা এইটো মানসিক এটা বিকাৰ এই মানসিক বিকাৰটো ঘৰৰ পৰা প্ৰতিটো ঘৰৰ পৰিয়ালৰ পৰা সেইটো অংকুৰণ ঘটে গতিকে সেইবোৰ বস্তু আমাৰ সমাজখনৰ প্ৰতিজন মানুহৰে আমি দায়বদ্ধ হ'ব লাগিব যে কেনেকৈ এই বস্তুবোৰৰ পৰা আমি সমাজখন নিকা কৰোঁ বা এটা ল'ৰা ছোৱালীক এইবোৰ বেয়া বস্তুৰ গ্ৰাসৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰোঁ আমাৰ সকলোৰে এই দায়বদ্ধতা থাকিব লাগিব আজি এডুকেশ্যন চিষ্টেমতো আমাৰ যোনটো এতিয়া যৌন যোনটো শিক্ষা সেই যৌন শিক্ষাটো আমাৰ কাৰণে এটা টেবু আমি এতিয়া যেতিয়া অপেনকে যেতিয়া যৌন শিক্ষাৰ কথা কওঁ আপোনালোক সকলোৱে হয়তো এগ্ৰি কৰিব আমি এটা যৌনতাৰ কথা যেতিয়া কম ইয়াতে এইটো টেবু হয়তো ইছ কি কথা কৈছে এনেকুৱা ধৰণৰ মেণ্টেলিটি আমাৰ সমাজত এতিয়াও আছে কিন্তু বৰ্তমান সময়ত এইটো চূড়ান্ত মানে কঠিন সময় আৰু এনেকুৱা সময়ত বিপৰ্যয়ৰ সময়ত এনেকুৱা শিক্ষা কিছুমানৰ দিয়াটো জড়িত আমাৰ এডুকেশ্যন চিষ্টেমত দিয়াটো জড়িত আৰু আজি যোনটো ঘটনা ঘটি গৈছে নিজৰ ঘৰতে থকা নিজৰ মমায়েকৰ ল'ৰাটোৱে আজি ছোৱালীজনীক ডিম্পল যোনগৰাকী আজি আমি হেৰুৱালো আমাৰ কণমানি ছোৱালীজনীক সেই যিটো ঘটনা ঘটিলে তেওঁ নিজৰ ঘৰতে থকা নিজৰ ককায়েকজনে আজি হত্যা কৰিলে তেনেকুৱা বস্তুবিলাক কেনেকৈ আমি সলনি কৰিব পাৰিম এই সমাজখনৰ দায়িত্ব ঘৰৰ সকলো মানুহৰ দায়িত্ব মানসিকতা পৰিচয় কৰাই দিবৰ কাৰণে এনেকুৱা কিছুমান পাঠ আমাৰ সন্নিভূত কৰিব লাগে আমাৰ এডুকেশ্যন চিষ্টেমত য'ত নেকি আমি এইবোৰ ক্ৰিমিনেল মেণ্টেলিটিবোৰ যাতে চিনি পাওঁ আৰু হয়তো পাৰিলে সাইকোলজিষ্টৰ কিছুমান মানে আপোনাৰ ক্লাছো দিব লাগে হয়তো আমাৰ যোনবোৰ উঠি অহা ল'ৰা ছোৱালী আছে টিনেজাৰ স্কুল গোয়িং ল'ৰা ছোৱালী আছে সাইকোলজিকেল কিছুমান ক্লাছ দিব লাগে য'ত নেকি মানে এতিয়া কোভিডৰ পৰিস্থিতিৰ কাৰণে বুলি কৈছে বহুতে আৰু হয় বাৰু কোভিডৰ পৰিস্থিতিত ল'ৰা ছোৱালীসমূহ চব ঘৰৰ ভিতৰতে আবদ্ধ হৈ বিভিন্ন মোবাইলটোতে বা টিভিটোতে আবদ্ধ হৈ পেলাই যিবোৰ মানসিকভাৱে ভাগি পৰিছে হতাশাগ্ৰস্ত হৈছে এইটো হয় গতিকে তেওঁলোকক কাউন্সেলিং কৰাটো সমাজখনৰ লগত নিজৰ পিতৃ মাতৃৰো দায়িত্ব গতিকে পিতৃ মাতৃ যেতিয়ালৈকে সফল মানে পেৰেণ্টছ যেতিয়া হ'ব যেতিয়ালৈকে মানে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা এটা ঘৰত দিব নোৱাৰিব তেতিয়ালৈকে তেওঁলোক সফল পিতৃ মাতৃ হ'ব নোৱাৰে ঠিক আছে মই মুন্মী দত্ত পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কি পৰিৱৰ্তন অনাটো উচিত যাতে নাৰীয়ে সুৰক্ষিত অনুভৱ কৰে প্ৰথমতে হৈছে ঘৰখনৰ পৰা আমি আহিব লাগিব কাৰণ ঘৰৰ আজি যিটো ঘটনা ঘটিলে নিজৰ সম্বন্ধীয় ককায়েকে নিজৰ ভনীয়েকক হত্যা কৰাটো তেনেকুৱা ধৰণৰ যিবোৰ ঘটনা ঘটিছে তো প্ৰথম কথাটো হ'ল যে ঘৰখনৰ পৰা আমি ঘৰখনতে শিকাব লাগিব আমাৰ ল'ৰা ছোৱালীৰ মাজত যিটো ল'ৰা ছোৱালী যিটো আমাৰ ডিফাৰেঞ্চ এটা কৰা হয় গতিকে সেইটো আমি ঘৰৰ পৰা এটা শিক্ষা আমি ল'ব লাগিব আৰু যিটো আজি এই ঘটনাটোত হয়তো মোক কোনোবাই ভুলো বুজিব পাৰে আজি এই ঘটনাটোত এজন ড্ৰাগছ এডিক্টেড ল'ৰা এটা যিটো গোটেই ঘৰখনেও জানে তেওঁ ঘৰৰ পৰা উলিয়াই দিয়া হৈছে তেনেকুৱা এটা ল'ৰা আনি ছোৱালীজনীক জানি বুজি মই ভাবোঁ বিপদত পেলোৱা হৈছে কাৰণ এটা ড্ৰাগছত আসক্ত ব্যক্তি এজন কেনেকুৱা হ'ব পাৰে সেইটো সকলোৱে আমি অনুমান কৰিব পাৰোঁ গতিকে সেইটো এটা মানে হয়তো নাজানাকৈ এটা বিপদ চপাই অনা হোৱা যেন মোৰ লাগিছে আজি যিটো ঘটনা দেখিছোঁ যি নহওক কিন্তু আমি এটা ক'ব লাগিব যে আমি ঘৰখনৰ পৰাই আচলতে কাৰণ এইটো নৰ্মেল এজন ল'ৰা নহয় যুৱক নহয় গতিকে আমি ঘৰখনৰ পৰাই আমাৰ ল'ৰা ছোৱালী সকলোকে শিক্ষা দিব লাগিব আৰু আপুনি দেখিব যে সৰু ক্লাছ মানে কথাটো 9 বছৰীয়া 8 বছৰীয়া ছোৱালী এজনীৰ পৰা একদম বয়সস্থ জনা শুনা মহিলালৈকে সকলোৱে নাৰী নিৰ্যাতিত হৈছে গতিকে এই ক্ষেত্ৰত স্কুল কলেজ মানে ঘৰখনৰ পৰা আৰম্ভ হ'ব লাগিব স্কুল কলেজতো যিটো কৈছে সেল্ফ ডিফেন্সৰ লগতে গুড মানে আমাৰ মেনাৰবোৰ শিকাব লাগিব ল'ৰা ছোৱালী দুজনকে আচলতে দিয়াটো এইটো জৰুৰী সেইটো আমাৰ শিক্ষা স্কুলত ব্যৱস্থা থাকিব লাগিব আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিটো সেইটো আমাৰ ইম্প্ৰুভ কৰিবই লাগিব আৰু নাৰীৰ ওপৰত নাৰীৰ ওপৰত যিনো সৰু হওক ডাঙৰ হওক যেনেকুৱা যি নিৰ্যাতনে হ'ব সেইটো দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব আজি আপুনি ড্ৰাগছৰ ক্ষেত্ৰত যিটো এইখন চৰকাৰে পদক্ষেপ লৈছে সেইটো শলাগ ল'বলগীয়া গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপ যদি নাৰী নিৰ্যাতনৰ ক্ষেত্ৰতো লয় কঠোৰ আইন যাতে আপুনি আজি এই ল'ৰাজনো আইনৰ মেৰপাক পৰি কালি তেওঁ হাৰি যাব পাৰে কিন্তু এনেকুৱা এটা দৃষ্টান্তমূলক তেওঁলোকক দিব লাগে যাতে কোনো এজন ব্যক্তিয়ে যাতে নেক্সট সেইটো কথা ভাবিবলৈ যাতে তেওঁলোকে মনলৈ আহিবই নোৱাৰে আজি ৰাস্তাত যে নন্দিতাক যেনেকৈ ৰাস্তাত দৌৰাই কথাটো কৈছে তেওঁক ঘাৰে ঘপিয়া হ'ল আজি এই সমাজত আজি এখন শিক্ষিত সমাজত যেনেকুৱা এটা অৱস্থা হৈছে তো গতিকে দেখিছোঁ আৰু সমাজখনো আমাৰ মানুহখিনিও মই ভাবোঁ যে ঘৰখন আমাৰ সমাজখনো আচলতে সমাজৰ প্ৰত্যেকজনে ইজনক সিজনক নিজৰ বুলি ভাবিবলৈ পাৰিব লাগিব কাৰণ আজি কাৰোবাৰ এজন বিপদ হৈছে আমি আজিকালি দেখিছোঁ এই সমাজখন আগৰ চাগে এনেকুৱা নাছিলে নাজানো এতিয়া আমি যেতিয়াৰ পৰা দেখিছোঁ এনেকুৱা দেখোঁ যে ইজনে কাৰোবাৰ বিপদ হৈ থাকিলে আমি আগেদি পাৰ হৈ গুচি যাওঁ কোনো মাত খাৰ নামাতে
কি ঘটি আছে আজি দিন দুপৰ যেতিয়া তেওঁক এগৰাকী কেনেকৈ হত্যা কৰা হ'ল কোনো এগৰাকী মানুহটো তাতো দেখি থকা আছিলে গতিকে মই ভাবোঁ যে এইটো অকল এইটো আমি উমৈহতীয়াভাৱে আমি এইটো এটা সংঘবদ্ধভাৱে এইটো এটা সমস্যা বুলি লৈ পিনে এটা যে ইয়াত কোনো মই বাৰে বাৰে কৈছোঁ ইয়াত ৰাজনীতি নকৰি ৰাজনীতিৰ ঊৰ্ধত থাকি কাৰণ আমি প্ৰত্যেকগৰাকী নাৰী সুৰক্ষিত নহয় আমি যিকোনো ফিল্ডতে আমি কওঁ যে আমি নাৰী কোনো পধ্যে কোনো জেগাতে আমি সুৰক্ষিত নহয় লাগিলে সেইটো ৰাজনীতিৰ ক্ষেত্ৰতে হওক লাগিলে সেইটো সামাজিক ক্ষেত্ৰতে হওক লাগিলে যিকোনো ক্ষেত্ৰতে আমি নিজে ঘৰখনতে আমি সুৰক্ষিত নহয় গতিকে এইটো সকলোৰ পৰা ঊৰ্ধত গৈ পিনে আছিলে আমি ঘৰখন সমাজখন আৰু লগতে আমি চৰকাৰখনতো কৰিবলগীয়া যথেষ্ট আছে চৰকাৰখনে কৰিবই লাগিব যদি চৰকাৰে যদি পদক্ষেপ নলয় তেনেহ'লে এনেকুৱা আলোচনা আমি কৰিয়ে থাকিব লাগিব যিটো আমি নাৰী হৈ এগৰাকী যুৱতী হৈ আমি কেতিয়াও এইটো আশা নকৰোঁ আৰু এইটো মই চৰকাৰখনকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে হয়তো লৈছে মই এতিয়া বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী যি আছে তেওঁ পদক্ষেপ যথেষ্ট লৈছে মই ভাবোঁ মহিলা সুৰক্ষাৰ ক্ষেত্ৰত মই ভাবোঁ যে তেওঁ এটা আজি এই টক শ্ব'টোৰ পৰা যাতে তেওঁ এইটো এটা পদক্ষেপ লয় যাতে মহিলাৰ যিটো নাৰী নিৰ্যাতনৰ সকলো ক্ষেত্ৰতে যাতে তেওঁ এটা কঠোৰ পদক্ষেপ যাতে লয় যাতে কোনো ব্যক্তিয়ে যাতে নাৰীৰ ওপৰত নিৰ্যাতন কৰিবলৈ যাতে এশবাৰ ভাবিবলৈ তেওঁলোকে বাধ্য হয় নিশ্চয় মই অনুষ্ঠানৰ একেবাৰে শেষলৈ আহিছোঁ ডক্টৰ পিলু হাজৰিকা বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ দেখা গৈছে এনে বহু ঘটনা আছে বহু দিনৰ পৰা নিৰ্যাতনৰ সন্মুখীন হৈ আহে কিন্তু সেই নাবালিকা কিশোৰী বা যুৱতীসকলে মাত মাতিব সাহস নাপায় আজি যিটো সোণাৰীৰ ঘটনাৰ প্ৰসংগ মই উল্লেখ কৰিছিলোঁ সেই ঘটনাটো আজি প্ৰায় এমাহৰ পৰা সেই এমাহ দুমাহ তিনিমাহমানৰ পৰাই নিশ্চয়কৈ তেওঁ ভুগি আছিল বহু দিনৰ মূৰত আজি তেওঁ সেই কথাখিনি খুলি ক'বলৈ সাহস কৰিলে আৰু সমগ্ৰ ঘটনা বুলি পোহৰলৈ আহিল সেই যি কিশোৰী যুৱতী বা নাবালিকা তেওঁলোকে কথাখিনি খুলি ক'ব নোৱাৰে তেওঁলোকৰ বাবে অভিভাৱকসকলে কি ধৰণে গুৰুত্ব দিয়াটো উচিত যাতে জানিব পাৰে যে আমাৰ ঘৰৰ ছোৱালীজনীৰ ক্ষেত্ৰত কিবা এটা নহ'বলগীয়া হৈ আছে সাধাৰণতে আমি যিখিনি পক্সো কেছেছ আছে আমি দেখোঁ যে মানে খুব ক্ল'জ ৰিলেটিভ বা নেইবাৰ মানে ক্ল'জ গ্ৰুপৰ ভিতৰতে ঘটনাটো ঘটে আমি এইটো মানে আমাৰ ইয়াতে আমি বিভিন্ন ধৰণৰ কেছ পাওঁ যে নিজৰ ফাদাৰ বায়'লজিকেল ফাদাৰ ষ্টেপ ফাদাৰ নিজৰ ব্ৰাদাৰ এইখিনি ঘটনা পৰা বহুত তেনেকুৱা দৃষ্টান্ত আমাৰ ইয়াত আছে গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে এজন ব্যক্তিয়ে এইটো ঘটনা কৰিব নোৱাৰিব বুলি গতিকে আমি এইখিনিৰ ওপৰত আমি গ্ৰাছৰুট লেভেলত আমি এইখিনি বস্তু আমি সজাগতা আনিব লাগিব বিশেষকৈ আমি সাধাৰণতে দেখোঁ ট্ৰি গাৰ্ডেন বা ট্ৰাইবেল এৰিয়াবিলাকত সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা প্ৰায় দেখিবলৈ পোৱা যায় গতিকে এইখিনি ঘটনাৰ আমি গৈ তেওঁলোকৰ ঘটনাটো ঘটাৰ আগতে আমাৰ এনেকুৱা এখন আইন আছে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে আৰু আমাৰ স্কুলবিলাকত বিশেষকৈ যিখিনি টিচাৰ আছে তেওঁলোকেও বহুতখিনি ক্ষেত্ৰত এই পেক্সো আইনখনৰ ওপৰতো নাজানে আৰু এনেকুৱা ধৰণৰ ঘটনা আৰু তেওঁলোকে নিজেও কেতিয়াবা এনেকুৱা ধৰণৰ অপৰাধমূলক ঘটনাত লিপ্ত হয় যেতিয়া লিপ্ত হোৱাৰ পিছতে তেওঁলোকে গম পায় যে এনেকুৱা ধৰণৰ আইন আছে আমি এনেকুৱা ধৰণৰ মেৰপাকত পৰিছোঁ গতিকে সেই তেনেকুৱা ধৰণৰ ধৰি লওক যিখিনি ল'ৰা ছোৱালীৰ লগত ইনভলভ হৈ আছে ছাপ'জ আমাৰ যিখিনি পঞ্চায়তৰ কাম কৰা গ্ৰাছৰুট লেভেল ৱৰ্কাৰ আছে সদস্যসকল আছে টিচাৰসকল যিখিনি আছে সেইখিনি আমি তেওঁলোকক এইখিনিৰ ওপৰত সজাগতা আনিব লাগিব যাতে এনেকুৱা ধৰণৰ ঘটনা শিশুৰ লগত হ'ব পাৰে আপোনালোকে আৰু লগতে আমি অভিভাৱকসকলক ইয়াতে ইনভলভ কৰিব লাগিব আপোনাৰ শিশু যদি ছাপ'জ মন মাৰি বহি আছে এতিয়া আমি বহুতখিনি স্কুলত আমি এই বস্তুটো গুড টাচ বেড টাচ এইখিনি বস্তুৰ ওপৰত সজাগতা আমি শিশুসকলক দিব লাগিব তেওঁলোকে এইখিনি কথা গম পালে তেওঁলোকে নিজেও যথেষ্টখিনি কথা মাক দেউতাকৰ আগত ক'বহি পাৰিব যে এনেকুৱা ধৰণৰ ঘটনা হৈছিলে নিশ্চয় অতি সুন্দৰ কথা আপুনি কৈছে এই ধৰণৰ ব্যৱস্থা শীঘ্ৰেই বিদ্যালয়ৰ পৰা আৰম্ভ কৰা হওক শিশুসকলকো সচেতন কৰা হওক কাৰণ যি ধৰণে এইবোৰ ঘটনা বাঢ়িবলৈ লৈছে নিশ্চয়কৈ এই ঘটনাবোৰে আমাৰ সমাজৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে আমি কেতিয়াও নিবিচাৰোঁ এনে ঘটনাবোৰৰ পুনৰাবৃত্তি হওক নন্দিতা বা ডিম্পলৰ দৰে আন এগৰাকী এনে যাতে বৰ্বৰতাৰ বলি নহওক সেই কামনাকে আমি কৰিম মই এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে ডক্টৰ পিলু হাজৰিকা মুন্মী দত্ত কস্তুৰী চুতীয়া বৰ্ণালী ফুকন আৰু উমি ডেকা বৰুৱা আপোনালোক আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ আমি আশা ৰাখিম যে শীঘ্ৰে এই যিবোৰ ঘটনাবলী ৰাজ্যত হৈ আছে যিবোৰ অপৰাধপ্ৰৱণ ঘটনা দিনে দিনে বাঢ়িছে বা নাৰীৰ বিৰুদ্ধে যিবোৰ অপৰাধৰ ঘটনা শেহতীয়াকৈ ঘটিল এই আটাইবোৰ ঘটনাৰে অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হওক দৃষ্টান্তমূলক শাস্তি দিয়া হওক আৰু আনফালে বিশেষকৈ নাৰীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি একদম প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা বিদ্যালয়ত আত্মৰক্ষাৰ কৌশল শিকোৱা হওক তেওঁলোকক অনুশীলন কৰোৱা হওক আৰু বিশেষকৈ কোনবোৰ ইতিমধ্যে বাইদেৱে যিদৰে উল্লেখ কৰিছে যে গুড টাচ বেড টাচ
কোনটো কি বুজি পাবলৈ তেওঁলোকক যাতে সঠিক শিক্ষাৰ এটা ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থাৰ মাজলৈ আহে সেই দিশবোৰতো ধ্যান দিব লাগিব নিশ্চয়কৈ এই দিশবোৰত চৰকাৰে অচিৰেই চিন্তা কৰিব আৰু আমাৰ সমাজৰ পৰা এই যি ব্যাধি এই ব্যাধি আঁতৰাবলৈ সক্ষম হ'ব আমি আশা ৰাখিম শীঘ্ৰে এনে ঘটনাৱলী যাতে শেষ হওক প্ৰতিৰোধ ব্যৱস্থা গঢ়াৰ ক্ষেত্ৰত অধিক ধ্যান দিয়ক চৰকাৰে আমাৰ এই বিশেষ অনুষ্ঠান মুক্ত মঞ্চ আজি